জুবিনে কৈছিলে যি নিজে সুখ লোৱাৰ আগতে আনক সুখ দিয়া আনক দুখী কৰি নিজে সুখী নহবা তেওঁ পানী ভাল পাইছিলে নেচাৰেল বস্তু সকলোৱে ভাল পাইছিলে তেওঁ গছ গছনি পথাৰ পাহাৰ এইবিলাক ভাল পাইছিলে আগৰ পৰা এতিয়া কি হৈছে খেলা ধুলাই কম হৈ গৈছে কিন্তু স্কুল কলেজৰ ক্ষেত্ৰত মা অভিভাৱকৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ পৰা ছাত্ৰ ছাত্ৰী অনবৰতে যুদ্ধ এখন কৰি থাকিব লাগে এই দেৱদাসৰ যিটো অভিনয় কৰিছিল উৎপল দাস তেওঁ এটা সিন 22 বাৰ ৰিহাৰ্সাল কৰাইছিলে তেওঁ খেল চাই অত্যন্ত ভাল পাইছিলে আৰু বিশেষভাৱে আৰ্জেণ্টিনাৰ মেছি তেওঁৰ ফেভাৰিট প্লেয়াৰ যেতিয়া সেই খেলখনত মেছি মানে আৰ্জেণ্টিনা হাৰিল তেওঁ অত্যন্ত দুখ পাইছিলে আৰু দুখত তেওঁ চকুপানী ওলাই গৈছিলে জুবিনৰ মন বেয়া মানে আমাৰ সকলোৰে বেয়া আৰু তাৰমানে আজি মনত আমাক এতিয়া এটাই কথা খুন্দিয়াই থাকে যে আমি কিয় নগলো আমি যাব লাগিছিল যে জুবিন গাৰ্গৰ লগত আমি যেতিয়া থাকো আমি সাৰটোৰ নিচিনা থাকো আমেৰিকাৰ বন্ধুজনক মই সুধিলো ইয়াত কিমান দোৱা আছে হিকলা দোৱা কিমান মই নাজানো তেতিয়া মই ক'লো মই নচলাও কিয় মই জুবিনৰ লগত উঠিম জুবিনে এটা কথা জানো গাড়ী চলালে বহুত অভাৰ স্পীডত গাড়ী চলায় সেইটো আমি বহু কেইজন বন্ধুৱে আমি কথাটো জানো তাত যদি অভাৰ স্পীডত চলাওতে যদি কিবা এটা যদি হৈ যায় মোৰ মনত তেনেকুৱা এটা ভাৱ আহিল মই নচলাও মই জুবিনৰ পিছত উঠিম মই জুবিনক হামতি ধৰি জুবিনৰ পিছত মই উঠিছোঁ বহুত স্পীড চলাইছে কিন্তু মই জুবিনক এৰি দিয়া নাই আমি এঘণ্টামান যোৱাৰ পিছত জুবিনে ক'লে গাটো অলপ ভাগৰ লাগিছে মই লগে লগে লগৰজনক ক'লো যদি জুবিনে ভাগৰ লগা বুলি কৈছে আমি উভতি বল অসমত বহুত কেইটা হত্যাকাণ্ড হ'ল কিন্তু এতিয়ালৈকে দৃষ্টান্তমূলকভাৱে শাস্তি পোৱা ন্যায় পোৱা এতিয়ালৈকে আমি দেখিব পোৱা নাই প্ৰকৃতিয়ে কথা কৈছে জুবিনৰ মৃত্যুত যে জুবিন গাৰ্গৰ টেক্স দিয়াৰ টকা নাছিলে যিটো শেষৰ ফালে মোক কৈছিলে মই সেই টেক্স দিয়াৰ টকা মই দিছোঁ অকল কিছুমান মানুহৰ মৃত্যুৰ পিছতহে সমাগমটো হয় কিন্তু জুবিন জীয়াই থাকোঁতে সেইটো হৈ গৈছে সেইদিনা জুবিনক পিছত ৰাখি আগত মই জপিয়াইছিলোঁ সেই 18,000 ফুটৰ যোৱা জুলাই মাহত আমাৰ প্লেন আছিলে যি আমানজান জংঘলত যাম তাত আমি কিছুদিন কটাম তাৰপিছত পৃথিৱীৰ শেষ প্ৰান্ত এণ্টাৰ্কটিকাত যাম যি মই স্কুল বা মা দেউতাৰ পৰা যিখিনি শিকা নাছিলোঁ সেইখিনি জুবিনৰ পৰা শিকিছিলোঁ সেইদিনা আমি যেতিয়া খেল চাই আহিছিলোঁ মোৰ সেইদিনা এটা জীৱনত অভিজ্ঞতা হৈছিল এই যি হকাত আনে নহয় মই সেই হকাটো খাইছিলোঁ জুবিনৰ লগত তেতিয়া জুবিনে মোক বহুত টানকৈ ধৰিছে তুমি কেতিয়া মদাপী হ'লা মই বোলো মই মদাপী হোৱা নাই মই ৱাইন খাইছোঁ মোৰ কেলে নিচা হোৱা নাই বটল শেষ তুমি বটল আনা মই বোলো ইয়াতে বটল নাপায় নহয় নমস্তে অসম টাইম নমস্কাৰ শত শ্ৰদ্ধাৰ প্ৰিয় দৰ্শক শ্ৰোতা অসম টাইমৰ কক্ষপথ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোলৈকে মই আদৰণি জনাইছোঁ স্বাগত সম্ভাষণ জ্ঞাপন কৰিছোঁ দীৰ্ঘদিন বিৰতিৰ মূৰত এই অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ আৰু আজি আমাৰ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশিষ্ট সাংস্কৃতিক সংগঠক ভ্ৰাম্যমান থিয়েটাৰৰ বলিষ্ঠ প্ৰযোজক আৰু অসমৰ সাংস্কৃতিক পৰিমণ্ডলত নিজকে সংযুক্ত কৰি সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰা এগৰাকী বিশিষ্ট ব্যক্তি তেখেত হৈছে গণেশ ৰায় মেধি আৰু আমি সকলোৱে তেওঁক বংকিম মেধি বুলি জানো গণেশ ৰায় মেধি ডাঙৰীয়া আপোনাক আমি অসম টাইমৰ মজিয়ালৈ আদৰণি জনাইছোঁ ধন্যবাদ আপোনালোকৰ মজিয়ালৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু মোৰ মনৰ কথা ক'বলৈ যে ইয়ালৈ মাতিছে তাৰ বাবে এই অসম টাইমৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ আপোনাৰ লগতে হয় আমি মনৰ কথা পাতিম আপোনাৰ জীৱনৰ উত্থান পতন আপোনাৰ জীৱনচৰ্যা জীৱনৰ অনুশীলন তাৰ লগে লগে আজি আমাৰ পডকাষ্টৰ মূল বিষয় হ'ব কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গ অবিহনে অসমৰ অনাগত দিনৰ যি পাৰিপাৰ্শ্বিকতা বা আবহাৱা আৰু জুবিন গাৰ্গ যে আমাৰ সকলোৰে হৃদয়ত এক বৈ থকা নদীৰ দৰে জলধাৰা সেই কথাই সম্পৰ্কে জুবিন গাৰ্গ আপোনাৰ প্ৰিয় বন্ধু আছিল নহয় জানো হয় বন্ধুৰ উপৰিও আমি এটা পৰিয়াল আছিলোঁ জুবিন গাৰ্গ আপোনাৰ পৰিয়াল আপুনি জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য আমি সেই হিচাপে ভাবিছিলোঁ
তেওঁৰ পৰিয়ালৰ লগতে বিশেষভাৱে গৰিমা জুবিন মামন আমি এটা যে বন্ধুৰ ওপৰত হয় পৰিয়াল আমি সেই পৰিয়াল হিচাপে আমি এটাক মৰম কৰিছিলোঁ সন্মান যাচিছিলোঁ আৰু আজিও আমাৰ মাজত জুবিন নাই যদিও পৰিয়াল হিচাপে আমাৰ মাজত সেইখিনি আছে আৰু ভৱিষ্যতে আমি জীয়াই ৰাখিম বুলি আমি আশাবাদী কাৰণ জুবিনক প্ৰথমে অৱস্থাত বন্ধু হিচাপে পাইছিলোঁ আজিৰ পৰা প্ৰায় দীৰ্ঘ 20 বছৰ আগত তেতিয়া বন্ধু বুলিয়ে ভাবিছিলোঁ কিন্তু 2008-10 মানৰ পৰা বিশেষভাৱে তেওঁৰ মই সান্নিধ্যলৈ আহোঁ তেওঁৰ যিখিনি গীত যিখিনি কৰ্মৰাজি সেইবিলাকে উদ্বুদ্ধ কৰি তেওঁক যে বন্ধুৰ ওপৰত পৰিয়াল হিচাপে মনে মনে স্বীকৃতি দিছিলোঁ আৰু এটা সময়ত 2010 চনৰ পিছত যেতিয়া বৃন্দাবন থিয়েটাৰৰ লগত তেওঁৰ আত্মীয়তা গঢ়লৈ উঠে আৰু তেতিয়া আমি এটা পৰিয়াললৈ ৰূপান্তৰিত হ'লোঁ বিশেষভাৱে মৰুৱা শংকৰ উৎসৱ প্ৰাংগণত অৱস্থিত আনন্দৰাম যি হাইস্কুল আৰু এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখনৰ জয়ন্তী উৎসৱত জুবিন গাৰ্গক লৈ অহাত বা সংগীত পৰিৱেশন কৰিবলৈ অনাত আটাইতকৈ অগ্ৰণী ভূমিকা আছিল আপোনাৰ হয় তাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক তথা সেই সমাজৰ প্ৰতিজন ব্যক্তিয়ে জুবিন গাৰ্গক অতি ভাল পাইছিল মৰম কৰিছিল আৰু সেই সূত্ৰে জুবিনক আমন্ত্ৰণ কৰাৰ বাবে মোক আহ্বান জনাইছিলে আৰু তেখেতক 2012 চন নেকি নেট 12 আছিলে হয় গতিকে সেই মৰ্মে আমি জুবিনক মাতিছিলোঁ অতি সুন্দৰ অনুষ্ঠান কৰিছিল আমি ৰাইজৰ লগত অনুষ্ঠানৰ শেষত লগে ভাগে এসাঁজ আমি খাইছিলোঁ জুবিনে বিশেষভাৱে অনুষ্ঠান কৰি গুচি যায় সেইদিনা ব্যতিক্ৰম আছিল তাৰ আমাৰ ৰাইজে অতি ঘৰুৱাভাৱে খাদ্য প্ৰস্তুত কৰি যিয়ে জুবিনে ভাল পায় ঠিক তেনেকৈ জুবিন গৰিমা আটাই শিল্পীসকলে খাদ্য গ্ৰহণ কৰিছিলে আৰু অতি আনন্দৰে জুবিনক খাইছিলে সেই মুহূৰ্তটো ভাপত দিয়া মাছৰ পৰা পচলালৈ হয় আমৰা টেঙাৰ পৰা জলফাই অকল সেইটোৱে নহয় নলবাৰীৰ ৰাসতো বোধহয় 2000 কিন্তু নলবাৰীৰ ৰাসত আমি 2016ত তেতিয়া আপুনি লৈ আহিছে কিন্তু যেতিয়া আপুনি মৰুৱাত আনিছিল সেই দিনা ৰাতিপুৱাই আহিছিল আৰু আপোনাৰ গাঁৱত তেওঁ পুখুৰীত আপোনালোকৰ পুখুৰীত তেওঁ খুব মাছ চাছ মাৰি গা সাঁতুৰি নাদুৰি তেওঁ সেই দিনটো পাৰ কৰিছিল হয় তেওঁ গাঁও যথেষ্ট ভাল পাইছিল গাঁৱৰ মানুহ ভাল পাইছিল তেওঁ মাটিৰ মানুহ মই মানে প্ৰশ্নটো আপোনাক কৰিব খুজিছোঁ যে তেওঁ সাঁতুৰি তেতিয়াৰ পৰাই ভাল পায় নেকি না আগৰ পৰাই আৰু তেওঁ পানী ভাল পাইছিলে নেচাৰেল বস্তু সকলোৱে ভাল পাইছিলে তেওঁ গছ গছনি পথাৰ পাহাৰ এইবিলাক ভাল পাইছিলে আগৰ পৰা তেওঁ আৰ্টিফিচিয়েলটো বেয়া পাইছিলে নেচাৰেলটো ভাল পাইছিলে গতিকে পুখুৰীত মাছ মাৰি ভাল পাইছিলে জংঘলত গৈ পিনে ভাল পাইছিলে নদীত গা ধুই পিনে ভাল পাইছিলে এইখিনি সেইটো সময়তে আছিলে তেওঁৰ কাৰণ প্ৰকৃতিৰ লগত তেওঁ জানে নিবিড়ভাৱে জড়িত আছিলে বা নিবিড়ভাৱে থাকিব তেওঁ বিচাৰিছিলে তাৰমানে এইটোৱেই আছিল তেওঁৰ মূল কথা আৰু তেওঁ ড্ৰেছ পাতিবিলাকো সকলো প্ৰকৃতিৰ লগত মিলা ধৰণে তেওঁ যি ইস্ত্ৰি মাৰি পিনে ধুনীয়াকৈ যাব লাগিব তেনেকুৱা নাছিলে যেনেকৈ আমি গাঁৱৰ সাধাৰণ মানুহ আমি যেনেকৈ থাকোঁ বা আমাৰ মানুহবিলাক যেনেকৈ থাকে ঠিক তেনেকৈ তেওঁ আমাৰ লগত চলিছিলে বা আমিও তেওঁৰ লগত চলিছিলোঁ তাৰমানে ইয়াৰ পিছত 2015 চনৰ তেওঁ গোপালধান পলিটেকনিকেল ইনষ্টিটিউশ্যনৰ সোণালী জয়ন্তত তেওঁ তালৈ আহিছিল হয় সেইদিনাৰ দিনটোও তেওঁ মৰুৱাতে কটাইছিল আপোনাৰ ঘৰত নিপেনৰ পুখুৰীত এইবিলাক কৰিয়ে তেওঁ আৰু ৰাতি তেওঁলোকে প্ৰগ্ৰেম কৰিছিল হয় তাৰমানে এটা সময়ত এনেকুৱা আছিলে যি আমাৰ নলবাৰী আহে যেতিয়া মোক এবাৰ মানে বংকিমক এবাৰ টাচ কৰি যায় হয় বংকিমৰ বৰকুঢ়িয়া গাঁৱত বা মৰুৱা গাঁৱত হয় দিনটো ৰৈ তাৰপিছত অনুষ্ঠান তেওঁ কৰে গতিকে প্ৰায় মোক জনাইছিলে এটা সময়ত
আমাৰ ব্যস্ততাবিলাক কম আছিলে কিন্তু দিনে দিনে ব্যস্ততাবিলাক বাঢ়ি আহিলে তেতিয়া অলপ কিছুমান অনুষ্ঠান বা কিছুমান ঠাইলৈ আমাৰ যোৱাটো অলপ কমি গ'ল যেনেকৈ আগতে স্কুল কলেজৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা সীমিত এটা বান্ধোন এটা আছিল কিন্তু এতিয়া কি হৈছে খেলা ধূলাই কম হৈ গৈছে কিন্তু স্কুল কলেজৰ ক্ষেত্ৰত অভিভাৱকৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ পৰা ছাত্ৰ ছাত্ৰী অনবৰতে যুদ্ধ এখন কৰি থাকিব লাগে গতিকে ঠিক তেনেকুৱা আমাৰ কৰ্মজীৱনটো ঠিক তেনেকৈ হ'ল আগত এই যুদ্ধখনৰ মূল কথাটো হ'ল যে বিদ্যায়তনিক পৰিমণ্ডলটো ইমান বেছি ব্যাপক আৰু বিস্তৃত হৈ গৈছে আমি সকলোৱে কেৱল সেই মনোনিৱেশ কৰি থাকিব লগা হয় যিয়ে পঢ়িব যিয়ে পঢ়াব আৰু তাক কেন্দ্ৰ কৰি যিসকল অভিভাৱক থাকে তেওঁলোক কিন্তু জুবিন গাৰ্গে তেওঁৰ জীৱনততো তেনেকুৱা ধৰণে বিচৰা নাছিল তেওঁ মুকলি আছিল মুকলি পক্ষীৰ দৰে তেওঁ উৰি ভাল পাইছিল এই কথা আপুনিও জানে অসমৰ ৰাইজেও জানে হয় তেওঁ তাৰমানে এটা বান্ধোনত থকা নাছিল আজি যেনেকৈ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এটা বান্ধোনৰ এটা সময়ৰ আৱৰ্তনৰ ভিতৰত থাকিব লগা হৈছে তেওঁ সেই বান্ধোনত থকা নাছিল তেওঁ নিজেও কৈ গৈছিল কলেজত যোৱা সময়ত স্কুলত যোৱা সময়ত তেওঁ বান্ধোনত তেনেকৈ থকা নাছিলে গতিকে মানুহে জীৱনত নিজৰ কৰ্মটোৰ ক্ষেত্ৰত যেতিয়া নিজে চিন্তা চৰ্চা কৰিব পৰা হয় আৰু সেইমতে নিজৰ সময় সুবিধাখিনি নিজে উলিয়াই ল'ব লাগে আৰু জুবিনেও তেওঁ দেখিছিল যে মোৰ শিক্ষাটো জীৱনৰ শেষ কৰ্ম বা শেষ সময় কটোৱা নহয় গতিকে তেওঁ দেখিছিল যে মাকৰ পৰা যিখিনি সংগীত শিকিছিল তেওঁৰ পৰিয়ালৰ যিটো এটা সংগীতৰ চৰ্চা এটা হৈছিল গতিকে সেইটোৱে তেওঁক আকৃষ্ট কৰিছিল আৰু তেওঁ দেখিছিলে যে অসমত এই সংগীত জগতখনৰ ইমান বহল এটা পৰিসৰ আছে এই পৰিসৰটোত সোমাই এই সংগীত জগত সাংস্কৃতিক জগতখন কেনেকৈ আগুৱাই নিব পাৰোঁ সেই তেতিয়াই তেওঁ থিৰাং কৰিছিল যি নেকি স্কুলৰ বিবৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ তেওঁ হয় প্ৰাক্তন ছাত্ৰ সিটো সময়ত তাৰ অধ্যাপককো সেই কথাটো তেওঁ জনাইছিলে তেওঁ সাক্ষাৎকাৰতে কৈ গৈছে ঠিক গতিকে তেওঁ সংগীতটোৱে ঠিক তেনেকৈ লৈছিলে আৰু বা সাংস্কৃতিক জগতখন তেনেকৈ লৈছিলে তাৰপিছত চিনেমালৈকে আহিলে চিনেমাৰ পিছত নাটকলৈ চিনেমাৰ তেওঁ কৰাৰ পিছত তেওঁ ভ্ৰাম্যমান নাটকো পৰিচালনা কৰিছে এতিয়া মই আপোনাক পোনপটীয়াকৈ সুধিছোঁ তেওঁৰ দ্বিতীয়খন নাটক যিখন পৰিচালনাৰ ভ্ৰাম্যমান সেইখন দেৱদাস আৰু আপুনি তেওঁক নাটক পৰিচালনা কৰিবলৈ দিছিল যে আপুনি বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক আজিও প্ৰযোজক হৈয়ে আছে দেৱদাস আপোনাৰ এক সপোনৰ এক নাটক আছিল অভিজিৎ ভট্টাচাৰ্যই সেইখন নাট্যৰূপ দি ধুনীয়াকৈ বনাইছিলে কিন্তু আপুনি নাটকখন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ দিলে জুবিন গাৰ্গক কিয় দিলে এইকাৰণে দিছিলোঁ সেই ড্ৰামাখন টোটেলি মিউজিকেল ড্ৰামা আছিলে আৰু এটা কৰুণ কাহিনীৰ মাজেৰে নাটকখন গৈছিলে কাৰণ সেই কৰুণ কাহিনীটো অকল অভিনয়ৰ জৰিয়তে নহয় তাক মিউজিক যিটো সাংগীতিক সংযোজন সেইটো লাগিব প্ৰয়োগ কৰিব লাগিব আৰু সেই সময়ত মই সেইটো বস্তু দেখিছিলোঁ যে এইটো যিমানকেইজন ডাইৰেক্টৰ আছিল তাৰে ভিতৰত জুবিনৰ সেই ক্ষমতা বা অৰ্হতাখিনি আছিলে এইকাৰণেই আছিলে কাৰণ বাকীবিলাক নাটক ডাইৰেকশ্যন কৰা মানুহৰ সংগীতৰ ওপৰত তেনেকুৱা চৰ্চা নাছিলে গতিকে সেইকাৰণে যিহেতু সংগীত কেন্দ্ৰিক নাটক আছিলে সেইকাৰণে জুবিনক মই তেওঁক সেই নাটকখন তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল নাট্যকাৰৰ লগত কথা পাতোঁতো নাট্যকাৰো খুব ভাল পাইছিলে আৰু সেইকাৰণে দিছিলোঁ আৰু এখন সৰ্বাংগ সুন্দৰ নাটক হৈ উঠিছিলে সেইটো সময়ত এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম তেওঁৰ সতে যে আপোনাৰ বিমল সান্নিধ্যৰ কথা আমি পাতিম কিন্তু সেই নাটকৰ সময়ত হোৱা আখৰাৰ কিছু কথাটো আপোনাৰ মনত আছে সেয়া ৰসালেই হওক বা কৰুণেই হওক যিয়ে নহওক তেওঁ হঠাৎ আহি পেলাই ওলাই তাৰমানে মই জুবিন গাৰ্গে যে আমাৰ থিয়েটাৰত বা সেই নাটকখনত ইমান সময় দিব মই ভবা নাছিলোঁ মই ভাবিছিলোঁ আহিব 1 ঘণ্টা 2 ঘণ্টা কৰিব গুচি যাব কিন্তু গৈ ঠিক 8-9টাৰ পিছত সোমাই ৰাতিপুৱা পোহৰ কৰি দিয়ে আৰু 12টামান বজাত মোক কৈ তুমি শুৱা এতিয়া তুমি ৰাতিপুৱা উঠিব লাগিব এতিয়া মোৰ মঞ্চ আৰু তোমাৰ কাম নাই এতিয়া
কিন্তু তথাপিও মই শুব নোৱাৰোঁ মই উঠি আহিলেও জুবিন গাৰ্গ আছে আৰু তুমি যদি শুই থাকা তেতিয়াহ'লে তুমি ভাবিব নোৱাৰা সেই দেৱদাসৰ যিটো অভিনয় কৰিছিল উৎপল দাস তেওঁ এটা চিন 22 বাৰ ৰিহাৰ্চেল কৰাইছিলে 22 বাৰ যেতিয়ালৈকে পাৰফেক্ট হোৱা নাছিলে চিনটো মোৰ ভ্ৰাম্যমানত 22 বাৰ ৰিহাৰ্চেল কৰা এটা চিন মই আজিলৈকে শুনাও নাই দেখাও নাই যিহেতু মই ভ্ৰাম্যমান থিয়েটাৰত বহুত সৰুৰ পৰা জড়িত বিভিন্ন থিয়েটাৰৰ লগত ইনসাইডাৰ হিচাপে জড়িত হৈ আছিল হয় কিন্তু মই শুনাও নাই আজিলৈকে দেখাও নাই গতিকে যেতিয়ালৈকে পাৰফেক্ট হৈ উঠা নাছিলে নাটকখন তেতিয়ালৈকে তেওঁ এৰি দিয়া নাছিল আৰু নাটকখনত ইমান ধুনীয়াকৈ মিউজিক গান অভিনয় সকলো ক্ষেত্ৰতে তেওঁ ইমান ধুনীয়াকৈ তাৰমানে ডাইৰেকশ্যন কৰিলে যি ভাবিব নোৱাৰি এদিন ৰিহাৰ্চেলত কৈ দিলে এইখন তুমি কি লাইট জ্বলাইছা মোক তো কিবা এটা বেলেগ শব্দৰে কথাটো ক'লে কিন্তু ৰিহাৰ্চেলত আমি সম্পূৰ্ণ লাইটবিলাক নিদিওঁ সেইটো সকলোৱে জানে কাৰণ যেতিয়া শ্ব' কৰিম শ্ব'ৰ লাইটবিলাখান কিছু হ'লেও বেলেগ হয় আৰু ৰিহাৰ্চেলত ইমানটো লাইট আমি প্ৰয়োগ নকৰোঁ কিন্তু আমি জাগাবিলাখান আমি ৰাখি দিওঁ তেতিয়া মই তেওঁক ক'লোঁ তুমি মোক 2 দিন দিয়া এই 2 দিনৰ ভিতৰত মই গোটেই কালাৰটো চেঞ্জ কৰি দিম যেতিয়া মই 2 দিন পিছত গোটেই মোৰ যিটো প্লেনিং আছিল ছেটিংছৰ প্লেনিংটো মোৰ আছিলে আৰু 2 দিনৰ ভিতৰত মই যেতিয়া ছেটিংছৰ প্লেনিংটো মই টোটেলি চেঞ্জ কৰি মই লাইট এটৰ পৰা সেটৰ পৰা আদি কৰি তেওঁক এটা সৰ্বাংগ সুন্দৰ হিচাপে কৰি দিলোঁ তেওঁ বিৰাট উৎফুল্লিত হ'ল মই তেওঁ ক'লে মই ভাবাই নাছিলোঁ তুমি যে এনেকৈ কৰি দিবা বোলে মই কৰা নাই কিন্তু আৰ্ট ডাইৰেক্টৰে কৰিছে আৰু আৰ্ট ডাইৰেক্টৰক যিখিনি সহযোগ লাগে সেইখিনি মই দিছোঁ আৰু গোটেইখিনি কৃতিত্বৰ অধিকাৰী তুমিয়ে কাৰণ কিয় চিনবিলাক কেনেকৈ হ'ব লাগিব ঘৰবিলাক কেনেকুৱা হ'ব লাগিব পাৰ্কখন কেনেকুৱা হ'ব লাগিব যিটো ঠাইত দেৱদাস ডেড হয় কেনেকুৱা হ'ব লাগিব এই গোটেইখিনি বস্তু তাৰমানে প্লেনিংটো তেওঁ কৰি দিছিল আৰু তেওঁৰ প্লেনিং মতে গোটেই সামগ্ৰীখিনি মই যোগাৰ ধৰিছিলোঁ আৰ্ট ডাইৰেক্টৰটোক মই সকলো ফালৰ পৰা সহযোগ কৰিছিলোঁ সেইকাৰণে গোটেই ফালৰ পৰা নাটকখন সৰ্বাংগ সুন্দৰ হৈ আছে উঠিছিল তাৰ আগতেতো আপোনাৰ থিয়েটাৰত জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিলে আৰু গানটো তেওঁ প্ৰায় প্ৰতি বছৰে তেওঁৰ গান আছিলে গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম ডিজাইন আছিলে সেইকাৰণে এটা সময়ত বৃন্দাবন থিয়েটাৰ অপূৰ্ব সুন্দৰ হৈ উঠিছিল ইটো যেনেকৈ নলবাৰী ৰাসত একেৰাহে 5 বছৰ আমি এককভাৱে আমি সৰ্বশ্ৰেষ্ঠ নাট্য দল হিচাপে আমি পৰিগণিত হৈছিলোঁ তাৰমানে গতিকে সেইবিলাক ইতিহাসৰ অধিকাৰী জুবিন গাৰ্গ সোণাৰী সুদিন আৰু সেয়া আৰু সকলোবিলাক জুবিন গাৰ্গৰ বাবে সম্ভৱ হৈ উঠিছিল জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ বা তেতিয়াৰ অভিনেতা অভিনেত্ৰী বা নাট্যকাৰ সকলোকে দিব লাগিব তাৰে ভিতৰত জুবিন গাৰ্গ অন্যতম কাৰণ তেতিয়া গানকেইটি বহুত সুন্দৰ হৈ উঠিছিল তাৰমানে জুবিন গাৰ্গৰ প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ যদি অন্তৰংগ বন্ধু আমি 100জন তালিকা উলিয়াওঁ তেতিয়াহ'লে তাৰে 10-20 নম্বৰৰ ভিতৰতে আমাৰ গণেশ টেমেথি ডাঙৰীয়া থাকিব কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া বিদেশলৈ যিমানবাৰ গৈছে বহুতবাৰ হয়তো অকলে গৈছে কিন্তু বিদেশলৈ তেওঁ যেতিয়া খেল চাবলৈ গৈছে তেওঁ আৰু আপুনি আৰু জয়ন্ত কাকতি আপোনালোকে ৰাছিয়াত ফুটবল চাব গৈছিল হয় ৱৰ্ল্ড কাপ বিশ্বকাপ ফুটবল আৰু তাৰপিছত ক্ৰিকেট খেলৰো ৱৰ্ল্ড কাপ খেল চাবলৈ গৈছিল হয় তেতিয়া জুবিন যাব নোৱাৰিলে যেতিয়া জয়ন্ত মই গৈছিলোঁ ৱৰ্ল্ড কাপ তাৰপিছত কাটাৰত গৈছিল বিশ্বকাপ চাবলৈ গৈছিলোঁ একেলগে তাৰপৰা আমি বহুবাৰ আমি বাহিৰত এনে ফুৰিব গৈছিলোঁ বিভিন্ন দেশ ভ্ৰমণ কৰিছোঁ আৰু তেওঁ খেল চাই অত্যন্ত ভাল পাইছিলে আৰু বিশেষভাৱে আৰ্জেণ্টিনাৰ মেছি তেওঁৰ ফেভাৰেট প্লেয়াৰ আৰু আপুনি এইটো ক'ৰবাত আৰ্টিকুলত লিখিছে হৰি মন্দিৰৰ মেগাজিন ৰাসৰ মেগাজিনত যে সেইদিনা জুবিনে যেতিয়া হাৰিলে খুব কান্দিছিল একদম কান্দিছিলে আৰু তেওঁ সেইদিনা বহুত মদ খাইছিলে আৰু মই গমেই পোৱা নাছিলোঁ তেওঁ যে ইমান মদ খাইছিলে কাৰণ আমাৰ ফাৰ্ষ্ট ক্লাছ টিকেট আছিলে সেই ফাৰ্ষ্ট ক্লাছ টিকেটৰ তাৰমানে খাদ্য ড্ৰিংকছ গোটেইবিলাক ফ্ৰী আছিলে আমি খেল চাই আছোঁ তেওঁ এনেও বেছি সময় বহি নাথাকে যিকোনো এঠাইত আমি যদি এখন চিনেমা চাওঁ বা খেল চাওঁ তেওঁ 10 বাৰ উঠি আহে কিন্তু আমি হয়তো এবাৰ বা দুবাৰ উঠিম বেছিভাগ সময় আমি বহি পিনে উপভোগ কৰোঁ বা থিয় হৈ উপভোগ কৰোঁ তেওঁ ইফাল ইফাল কৰি থাকে তো যেতিয়া সেই খেলখনত মেছি মানে আৰ্জেণ্টিনা হাৰিল
তেওঁ অত্যন্ত দুখ পাইছিলে আৰু দুখত তেওঁ চকু পানী ওলাই গৈছিলে সেইদিনাৰ সেই মুহূৰ্তটো সেইটো আছিলে খেলখন আছিলে ভলগা নদীৰ পাৰত ৰাছিয়াৰ নিজনি বুলি ষ্টেডিয়ামখনত অতি সুন্দৰ ঠাই আৰু সেইদিনা তেওঁ ইমান দুৰ্বল হৈ পৰিছিল যি তাৰমানে প্ৰায় 2 কিলোমিটাৰমান জাগাত তেওঁক মই লৈ আনিছিলোঁ সেইটো মোৰ জীৱনৰ এটা মুহূৰ্ত এটা তেওঁ তাৰমানে বহুত দুখ পাইছিলে সেইদিনা আৰু সেইদিনা আমি চিধা ক'তো ফুৰিব যোৱা নাই চিধা ৰুমলৈ আহিছোঁ ৰুমত আহি পিনে আৰু তাৰমানে জুবিনৰ মন বেয়া মানে আমাৰ সকলোৰে বেয়া আৰু তাৰমানে আমি সেইদিনা আমাৰ শ্ৰমিক দত্ত আছিলে তেওঁৰ আমাৰ অসমৰ যদিও তেওঁ এতিয়া স্থায়ী বাসিন্দা আমেৰিকাৰ জয়ন্ত কাকতি মই আমি 4জন আছিলোঁ আমি পথাৰৰ মাজত এটা ঘৰ লৈছিলোঁ কাৰণ আমি হোটেল এইবিলাকত থাকি বেয়া পাওঁ ইমান ভাল নাপাওঁ নেচাৰেল প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল পাওঁ তাৰ আমাৰ এটা একদম ধাননি পথাৰৰ মাজত আমি তাত ঘৰ এটা লৈছিলোঁ সুন্দৰ ঘৰ এটা আৰু তাত আছিলোঁ আমি আৰু সেইদিনা ৰাতি আমি তাৰমানে খেল হোৱাৰ পিছত আমি ৰাতিয়াল ওলাই নগ'লোঁ আৰু সেইদিনা আমি ৰুমতে থাকিলোঁ এনেকুৱা ভাৱ নিশ্চয় আপোনাৰ ঈশ্বৰৰ প্ৰতি এটা শ্ৰদ্ধা আৰু ভক্তি আকৌ গদগদ হৈ পৰে যে আপোনালোক যে ছিংগাপুৰলৈ নগ'ল আপুনি আৰু জয়ন্ত কাকতি ছিংগাপুৰলৈ আপোনালোক নগ'ল সাধাৰণতে বাহিৰত জুবিন গাৰ্গ গ'লে আপোনালোকে গৈ থাকে কিন্তু এবাৰ ছিংগাপুৰ ভ্ৰমণত আপোনালোক নগ'ল আৰু বিগত কিছু মাহ জুবিন গাৰ্গৰ পৰা আপোনালোক দুইজনে অকণমান দূৰত আছিল অত্যন্ত দুখৰ কথা আজি মনত আমাক এতিয়া এটাই কথা খুন্দিয়াই থাকে যে আমি কিয় নগ'লোঁ আমি যাব লাগিছিলে কাৰণ আমি গ'লে বোধহয় সেই পৰিৱেশটো নহ'লে হয় কাৰণ বিদেশত থকা সকলো মানুহে জানে যে জুবিন গাৰ্গৰ লগত আমি যেতিয়া থাকোঁ আমি স্বাৰ্থৰ নিচিনা থাকোঁ যিকোনো ক্ষেত্ৰতে হওক যিকোনো কামতে হওক খোৱা লোৱা ঘূৰা ফুৰা আমি ঠিক বডিগাৰ্ড বুলি ক'লে শব্দটো আমি নকওঁ কিন্তু আমি অংগৰক্ষক বন্ধু অংগৰক্ষক গতিকে আমি মই বা জয়ন্ত বিশেষভাৱে তেনেকৈ থাকোঁ অনবৰত লাগি থকা যায় অনবৰত আমি তাৰমানে জুবিন গাৰ্গক এৰি 1 মিনিটো আমি ইফাল নহওক যিকোনো এজন আমি লগত থাকিব লাগিব কাৰণ আপোনালোকে জানে যে জুই আৰু পানীৰ পৰা তেওঁক সাৱধান ৰাখিব লাগিব বা আপোনালোকে অনুভৱ কৰে যে এইগৰাকী পৃথিৱীৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ অন্যতম মানে সম্পদ কোহিনুৰ হীৰা টুকুৰাক আমি কেনেকৈ ৰাখিব লাগিব সেই কামটো আপোনালোকে কৰিছিলে যিটো কাম শ্যামকানুৱে নকৰিলে সিদ্ধাৰ্থই নকৰিলে আৰু আজি অসমবাসী তেনেকুৱা এগৰাকী মহান শিল্পী হৈ ৰ'ব লগা হ'ল হয় আমি কিছুমান স্মৃতি আছে আপোনাক মই কওঁ তেতিয়া জুবিন গাৰ্গৰ এই অসুখটো হোৱা নাছিল বোধহয় 2016 চন আছিলে তেতিয়া আমি এটা লেক প্ৰকাণ্ড লেক এটাত তাৰমানে তাত স্পীড বোট চলাই আমাৰ প্ৰত্যেকে এখন স্পীড বোট লৈছে আমি যিকেইজন বন্ধু আছিলোঁ সেইটো আমেৰিকাত আছিলে তেতিয়া আমেৰিকাৰ বন্ধুজনক মই সুধিলোঁ ইয়াত কিমান দোৱা আছে সি ক'লে দোৱা কিমান মই নাজানো তেতিয়া মই ক'লোঁ মই নচলাওঁ কিয় মই জুবিনৰ লগত উঠিম মই নচলালোঁ মই জুবিনৰ পিছপিনে এনেকৈ ধৰিছোঁ মোক জুবিনে ক'লে তুমি নচলা কিয় মোৰ পিছত কিয় উঠিলা ক'লে নহয় মই তোমাৰ পিছত উঠিম মই চলাব ভাল নাপাওঁ চলাবৰ মোৰ মন আছিলে যেতিয়া মোক সেই বন্ধু জুবিনক ছেফ দিবৰ কাৰণে ছেফ যিয়ে নহওক বুলি কওক কাৰণ কিয় মানে মনলৈ আহিল আৰু মনত কিবা এটা আহিলে আৰু তাৰমানে কাৰণ জুবিনে এটা কথা জানো গাড়ী চলালে বহুত অভাৰ স্পীডত গাড়ী চলায় সেইটো আমি বহুকেইজন বন্ধুৱে আমি কথাটো জানো তাত যদি অভাৰ স্পীডত চলাওঁতে যদি কিবা এটা যদি হৈ যায় মোৰ মনত তেনেকুৱা এটা ভাৱ আহিল মই বেলেগকৈ নচলালোঁ বাকীকেইজনকো মোৰ মনেদি কোৱা নাই মই কৈছোঁ মই নচলাওঁ মই জুবিনৰ পিছত উঠিম মই জুবিনক সামতি ধৰি জুবিনৰ পিছত মই উঠিছোঁ বহুত স্পীড চলাইছে কিন্তু মই জুবিনক এৰি দিয়া নাই গতিকে আমি জুবিনৰ ক্ষেত্ৰত আমি কোনোবাটো নহয় কোনোবাটোই আমাৰ মনলৈ যিটো সুৰক্ষা ল'ব লগা যিখিনি ব্যৱস্থা আমি সেইটো কৰোঁ ইয়াৰ আগতো আমি যোৱা বছৰ আমি যেতিয়া আমেৰিকা গৈছিলোঁ তাত কানাডাৰ ওচৰত গ্লেচিয়াৰ বুলি এটা জেগা আছে তাত এখন পাহাৰ আছে এটা পইণ্ট আছে প্ৰায় 8 মাইল খোজকাঢ়িব লাগে জয়ন্ত অলপ গা বেয়া আছিল গাড়ীত থাকিলে আমি শ্ৰমিক দত্ত মই জুবিন গাৰ্গ তিনিটাই ওলাই আমি তাত যাম লাখুটি 3ডাল লৈছোঁ লৈ পিনে আমি পাহাৰখনত যাওঁ বুলি কৈছোঁ আমি 1 ঘণ্টামান যোৱাৰ পিছত জুবিনে ক'লে গাটো অলপ ভাগৰ লাগিছে মই লগে লগে লগৰজনক ক'লোঁ যদি জুবিনে ভাগৰ লগা বুলি কৈছে উভতি ব'ল আমি উভতি ব'ল কাৰণ খোজকাঢ়িব লাগিলে 4-5 ঘণ্টা যাওঁতে লাগে আহোঁতে 4 ঘণ্টা প্ৰায় 8-9 ঘণ্টা সময় লাগে যিজন মানুহে 1 ঘণ্টাত ভাগৰ লগা বুলি কৈছে লগৰজনক ইংগিত দিলোঁ তো নাযাওঁ বুলি কৈ দিয়ে
তেওঁ নাযাওঁ বুলি ক'লে মই বোলে তোমালোক নাযাওঁতে মোৰো ইচ্ছা নাই তেতিয়া আমি 1 ঘণ্টা গৈ আমি বেক কৰি দিছোঁ সেই ভিডিঅ'টো আছে মোৰ তাত জুবিনে যিখিনি কথা কৈছে সেইবিলাক মই বনাম কিয় নগ'লোঁ কিয় ঘূৰি আহিলোঁ জুবিনৰ তেওঁৰ মুখেৰে বক্তব্যটো দিছে তাৰমানে গতিকে আমি নেক্সট কেতিয়াবা এইখিনি ভিডিঅ' বনাব লাগিছিল এৰি দিব লাগিছিল এতিয়ালৈ ৰিল কিয় বনোৱা নাই আপুনি কাৰণ এতিয়া ৰিল বনোৱা সময় নহয় কাৰণ আমি সেইটো আপুনি টেকনিকেলি সিমান কথা জনা নাই চাগে নহয় সেইটো কথা নহয় আজিকালি পইচা দিলে সকলোৱে বনাই দিয়ে গতিকে এতিয়া আমাৰ ৰিল বনোৱা সময় নহয় আমি ন্যায় বিচাৰ লাগে আৰু ন্যায় বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুদূৰ আগুৱাই যোৱা বুলি কৈছে আনকি ডিচেম্বৰৰ 8 তাৰিখৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব হয় আমি তেখেতৰ ওপৰত আশাবাদী হৈ আছোঁ হয় আৰু এটা কথা ভাবিম মই এটা মোৰ মনৰ কথা কাৰণ চাওক অসমত বহুতকেইটা হত্যাকাণ্ড হ'ল এতিয়ালৈকে এটা পৰাগ দাসৰ হত্যাকাণ্ড হ'ল ৰাজপথত এটা সেইদিনা কি আছিল ৰাভা জন্মনি হত্যাকাণ্ড হ'ল আৰু তাৰ উপৰিও বিভিন্ন কাৰ্বি আংলঙত হৈছে অভিনীল হত্যাকাণ্ড হ'ল একদম ৰাইজে ধৰি মাৰিলে আৰু তাৰ উপৰিও বহুত অসমত জ্বলন্ত কেলেংকাৰী কিছুমান হৈছে কিন্তু এতিয়ালৈকে দৃষ্টান্তমূলকভাৱে শাস্তি পোৱা ন্যায় পোৱা এতিয়ালৈকে আমি দেখিব পোৱা নাই কাৰণ কি নাজানো ভিতৰৰ কাৰণ কোন দোষী কোন নিৰ্দোষী কিয় ধৰিব পৰা নাই কিয় কৰিব পৰা নাই এইবাৰ তাৰ ব্যতিক্ৰম হ'ব নেকি এইটো আমি আশা কৰি আছোঁ আৰু এইবাৰ যদি ব্যতিক্ৰম নহয় আৰু সেইবিলাকৰ নিচিনা যদি এটা ফফলা স্বৰূপ হয় তেতিয়া জানিম যি অসম বুলি যি কিবা এটা শক্তি আছে অসমত যি কিবা এটা ন্যায় ব্যৱস্থা আছে অসমত যি এটা কাৰ্যপালিকা ব্যৱস্থা আছে সেইটো আমি নাই বুলি ভাবিবলৈ বাধ্য হ'ম কাৰণ অসমৰ বৰ্তমান যিখিনি প্ৰজন্ম বা যিখিনি মানুহ আছে সেইখিনি মানুহে আৰু অসমত ন্যায় হ'ব বুলি কেতিয়াও নাভাবে আৰু কিন্তু সিদিনাটো বিধানসভাত স্বয়ং শাসক পক্ষই ওলাই আহিছে যেতিয়া সভাস্থগিতৰ প্ৰস্তাৱ দিছিল বিৰোধীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তেতিয়া তেওঁলোকে মানি লৈছিল যে হয় আমিও আছোঁ এইটো এটা চানে কি নহয় সেইকাৰণে আমি আশাবাদী সেইকাৰণে কৈছোঁ আমি আশা কৰি আছোঁ কিন্তু মই কথাটো উদাহৰণ এইকাৰণেই দিছোঁ যে সেইবিলাকৰ দৰে যাতে এইটো নহয় সেইটোৰ ন্যায় ব্যৱস্থা ৰাইজৰ প্ৰতিটো জীৱ জন্তু পশু পক্ষীৰ পৰা আদি সকলো মৰ্মাহত মানুহটো বাদেই দিয়ক গতিকে প্ৰকৃতিয়ে কথা কৈছে জুবিনৰ মৃত্যুত প্ৰকৃতিয়ে কথা কৈছে হয়নে নাই জীৱ জন্তুৱে কথা কৈছে প্ৰকৃতিয়ে কথা কোৱা বুলি আমি দেখি পাইছোঁ প্ৰকৃতিৰ যিবিলাক লক্ষণ আমি দেখিছোঁ জুবিনৰ মৃত্যুৰ প্ৰকৃতিয়ে চকুলো টুকিছে হয় হুক হুকাই কান্দিছে হয় প্ৰকৃতিৰ যি আচৰণ সেই আচৰণে দেখুৱাই দিছে যে কিমান ব্যথা অনুভৱ কৰিছে গতিকে আৰু জুবিনৰ এই ব্যৱস্থাটো যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতৰ চৰকাৰ আৰু যি SIT গঠন কৰি দিছে আমি আশাবাদী হৈ আছোঁ যে তেখেতসকলে সম্পূৰ্ণ এটা ন্যায় ব্যৱস্থাৰ মাজেৰে জুবিনক ন্যায় দিব ৰাইজে বিচৰা ধৰণে দিব আৰু ন্যায়ালয়ৰ এটা সম্পূৰ্ণ কাম কৰিব যদিহে ন্যায়ালয়ে কেতিয়া সম্পূৰ্ণ ন্যায় দিব পাৰিব যদিহে SITয়ে তথ্যখিনি শুদ্ধভাৱে দিয়ে যদি সেইখিনি অশুদ্ধভাৱে দিয়ে তেওঁলোকে হাৰি যাব যোনে দোষী গতিকে শুদ্ধভাৱে দিয়াটো চৰকাৰ বা SITৰ দায়িত্ব কালি যদি কয় আমি এইটো দি দিছোঁ ন্যায়ালয়ে ন্যায় দিব নোৱাৰিলে আমি কি কৰিম তেতিয়া আল্টিমেটলি আমি চৰকাৰ বা SITকে দোষাৰোপ কৰিব লাগিব গতিকে শুদ্ধভাৱে দিয়াটো মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত নিজেই কৈছে যে এজন মানুহে হত্যা কৰিছে আৰু 4-5 জনে সহযোগ কৰিছে হয় আৰু এজন মানুহে কাক বুজাইছে সেই কথা অসমৰ ৰাইজে বুজি পাইছে আমি ভবা মতে যে সেয়া সিদ্ধাৰ্থই হ'ব কাৰণ টকা পইচাৰ সম্পৰ্ক তেওঁৰ সিদ্ধাৰ্থৰ সৈতে আছিল আপোনালোকে যিমানে হিমন্ত আমাৰ জুবিন গাৰ্গৰ ওচৰ চাপি যাবলৈ চাই সিদ্ধাৰ্থটো আপোনালোক সিমানে আঁতৰাই দিবলৈ চাইছিল এই কথাটো সত্য সেইটো কথাটো মই আগৰ বহুকেইটা এনেকুৱা চেনেলত মই কৈছোঁ যে প্ৰায় ডিচেম্বৰ মাহমানৰ পৰা আমি বিশেষভাৱে জয়ন্ত কাকতি মই কিছু ক্ষেত্ৰত আঁতৰি আহিছিলোঁ আজি যিটো ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'টোৰ প্ৰথমতে জুবিন গাৰ্গে বনোৱাৰ বহুত মানে ইণ্টেৰিয়ৰ ডেকৰেশ্যনখিনি নহয় যিখিনি পকা বা মানে হেৰি হয়
সেইটো মোকে দিছিলে এদিন ৰাতি মোক লৈ গৈছিলে গৈ পিনে কৈছিলে যে কনষ্ট্ৰাকশ্যনৰ কামখিনি হয় এইটো বনাব লাগে তুমি এটা ডিজাইন কৰা এইটো কৰা আৰু প্ৰথম সেই গোটেই লেতেৰা আছিলে সেই লেতেৰাখিনি চাফ চিকুণ কৰি মাটি ফিলিং ময়ে কৰিছিলোঁ আৰু সিদ্ধাৰ্থে এদিন হঠাৎ আহি ক'লে বংকিম দা সেইটো কাৰণে বেলেগ এটা পইচা আছে মই এইটো বনাম এইটো আপুনি বনাব নালাগে বোলে হ'ব মই অলপ মনত কষ্ট লাগিছে কাৰণ সেইটো এটা ধুনীয়া এটা ডিজাইন কৰি বনোৱা কথা আছিল কাৰণ জুবিনৰ ষ্টুডিঅ' সপোনৰ মানে সিদ্ধাৰ্থৰ কথা হ'ল এইটোৱে যে জুবিন গাৰ্গৰ ওচৰলৈ নিকটলৈ যদি কোনো বেলেগ যাব নোৱাৰে তেওঁৱে জুবিনৰ সেইটোৱে হৈছিলে শেষতটো এনেকুৱা হৈছিলে আনকি গৰিমা গাৰ্গ যাবলৈ কাৰণেও সিদ্ধাৰ্থৰে যেন অনুমতি লাগে এনেকুৱা যেন হৈছিলে তাৰমানে এনেকুৱা হৈ গ'ল গেটত এটা লক ছিষ্টেম কৰিলে জুবিনে কোনোদিন লক ছিষ্টেমটো বিচৰা নাছিল তাৰমানে গেটত সোমাব লাগিলে সেই জৰ্ণালিষ্ট ষ্টুডিঅ'ত এটা লক ছিষ্টেম হ'ল কিবা ৰিম'ট কণ্ট্ৰল টাইপ কৰিলে তাৰমানে যিবিলাক মানুহে ধৰি লওক জুবিনৰ সান্নিধ্য পাব বিচাৰে বা চাব বিচাৰে ওচৰত যাব বিচাৰে এটা সময়ত সেইবিলাকো তেওঁৰ মেনেজমেণ্টবিলাকে বিশেষভাৱে সিদ্ধাৰ্থ সেইবিলাক ব্লক কৰি দিলে আৰু শেষত আমি এনেকুৱা শুনিব পালোঁ বা তেওঁৰ ছিকিউৰিটিখিনিয়ে আমাক মাতিছিল যে আজিকালি দাদাৰ ওচৰলৈ আপোনালোক আহিব এৰিলে ভাল ভাল মানুহবিলাক আঁতৰি গ'ল বোলে চবেই ভাল মানুহ অকল আমি ভাল মানুহ বুলি কথা নাই নহয় বোলে অকল আপোনাৰ লগৰ কথা একো নাই কিন্তু আপোনালোকৰ নিচিনা যিবিলাক সান্নিধ্যত থকা মানুহবিলাক আছিল এতিয়া মানুহবিলাক নোহোৱা হ'ল এনেকুৱা হৈ গৈছিলে কাৰণ কিয় জুবিনে সকলোৱে জানে জুবিনে মদ খায় আৰু সেই মদ খোৱা কিছুমান ইম'চনেল মুহূৰ্তত সিদ্ধাৰ্থ হোৱাতে কিছুমান এনেকুৱা কথা কৈ দিয়ে যে বংকিম বেয়া জুবিনৰ ভাৱে বেয়া বুলি কিবা এটা কৈ দিলে অমুক বেয়া বুলি কিবা এটা কৈ দিলে আৰু জুবিনেতো চিধাকৈ কৈ দিয়ে কাকতো আৰু পলিটিক্স কৰি পেলাই কথা নকয় গতিকে সেনেকুৱা এটা অৱস্থালৈকে জুবিনক তেওঁলোকে ঠেলি লৈ গৈছিলে আৰু এনেকুৱা এটা পৰিৱেশ এটা ৰচনা কৰিছিলে যি তেওঁলোকে যিবিলাক কথা জুবিনক ইম'চনেলি কয় আৰু সেই কথাবিলাক তাৰমানে আমি ক'ব নোৱাৰোঁ জুবিনে যেনেকৈ চিধাকৈ কথা কয় আমিও কথাখিনি চিধাকৈ জুবিনক কওঁ কিন্তু সিহঁতে ইমান আত্মীয়তা ইমান মৰম ইমান আকুলতা দেখায় যে জুবিনে তেওঁলোকৰ কথা কিছুমান সত্য বুলি ভাবে যেনেকুৱা বহুত কাৰণ বহুত উদাহৰণ আছে সেইবিলাক আমি আৰু কিন্তু জুবিনেতো আপোনাক অত্যন্ত বিশ্বাস কৰিছিল সেইটো উদাহৰণটো দিয়ে গৈছে কাৰণ ব্যৱসায়িকভাৱে জুবিন আপোনাৰ সৈতে সহযোগী আছিল আপোনালোকে বৃন্দাবন মাৰ্ট খুলিছিল দুয়ো জুবিন গাৰ্গে উদ্বোধন কৰিছিল নলবাৰীত ৰুক্মিণী নগৰত এইদৰে অসমৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ সৈতে এটা ব্যৱসায়িক আৰু নতুন প্ৰজন্মখিনিক আকৰ্ষিত কৰিবৰ কাৰণে বা তেওঁলোকক নিয়োগ কৰাৰ ব্যৱস্থাটো কৰিছিল ক'ভিড কালতো আপোনালোকে যথেষ্ট সহায় কৰিছিল হয় সেইবিলাক জুবিনৰে পৰিকল্পনা আছিল কিন্তু শেষত তেওঁলোকৰ সেই গ্ৰুপটো এনেকুৱা কৰিলে যে আমি মাৰ্টটো ডিষ্ট্ৰিক্ট খোলাৰ যিটো প্লেনিং কৰিছিলোঁ যি বেলেগক সহযোগী হিচাপে ল'ব নালাগে অকল আমি তিনিজনে থাকিব লাগে এনেকুৱা এটা তেওঁলোকে এটা লবি বনাই দিলে আৰু সেইটোত আমি দুখ পালোঁ কাৰণ কিয় আমি বিভিন্ন ঠাইত আমি মিটিং কৰিছিলোঁ সকলো মানুহক আঁকোৱালি লৈ পিনে আমি আগবঢ়াৰ কাৰণে এটা প্লেনিং কৰিছিলোঁ গতিকে সেইটোতো তেওঁলোকে ইনডাইৰেক্টলি বাধা দিছিলে এয়া সিদ্ধাৰ্থ হয় গতিকে বাধা দিছিলে বাধা দিওঁতে তাৰপিছত মানে সি সকলোবিলাক কাম পৰিকল্পিতভাৱে কৰি আহিছে সেইটোতো সেনেকুৱাই লাগে আৰু মই আগৰ চেনেলতো কৈছোঁ যে জুবিন গাৰ্গৰ টেক্স দিয়াৰ টকা নাছিলে যিটো শেষৰ ফালে মোক কৈছিলে মই সেই টেক্স দিয়াৰ টকা মই দিছোঁ মই তেতিয়া সিদ্ধাৰ্থক সুধিছিলোঁ যে এই পইচাবিলাক কি হ'ল জুবিনৰ তেতিয়া তেওঁ ক'লে আছে বংকিম দা মই বেলেগত এইটো ইনভেষ্ট কৰাই আছে মই বোলে তুমি বেলেগত ইনভেষ্ট কৰি পেলাই টেক্স দিয়া পইচাটো নাইকিয়া কৰি থৈ দিছা তুমিতো সেইটো টেক্সৰ পইচাটো ৰাখিব লাগে তেতিয়া মই কিমান লাখ টকা 60 লাখ নে কিমান টকা মোৰ তাত আছে হিচাপটো এছআইটিক দিছোঁ মই সেই পইচাখিনি মই দিয়া হৈছিল দিছোঁ প্ৰিয় দৰ্শক এয়া বংকিম মেধিয়ে কৈ আছে যে তেওঁ জুবিন গাৰ্গৰ টেক্সৰ পইচাৰে তেওঁৰ দি দিছিল হয়তো ব্যৱসায়িক লেনদেন আছিল আৰু এইজন মানুহ যিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুকলিকে কৈ দিছিল যে মই জুবিন গাৰ্গৰ সৈতে ব্যৱসায়িক লেনদেন আছে আৰু প্ৰায় 1 কোটি টকা আমি দিবলৈ জুবিন গাৰ্গক আছোঁ আৰু এইটো কথাই বংকিম মেধি ডাঙৰীয়াৰ ভাৱমূৰ্তি উজ্জ্বল কৰি তুলিছিল সমগ্ৰ অসমতে আজি সেইজন বংকিম মেধিৰ সৈতে আমি কথা পাতি আছোঁ মেধি ডাঙৰীয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিভিন্নজনে বিভিন্ন কথা কৈছিল কিন্তু আপুনি এদিন নে দুদিন পিছতেই এই কথাটো ঘোষণা কৰিছিল আপুনি
নহয় আৱেগ বুলি মই নকওঁ কাৰণ কিয় নকওঁ দুখ আছিলে এইটো মই যথেষ্ট দুখ আছিলে কাৰণ মই সেইটো কথা কোৱাটো প্ৰয়োজন বুলি এনেকাৰণে ভাবিছিলোঁ দুই এজনে এনেকৈ কোৱা কাণত পৰিছিলে যে জুবিনৰ পইচাটো বহুতে খালে এতিয়া দিয়ে না নিদিয়ে সেই কাহিলীপাৰাতে মই তেনেকুৱা শব্দ শুনিছিলোঁ দূৰৰ পৰা ডাইৰেক্ট মোক কোৱা নাই হয়তো মোক নক'ব পাৰে বেলেগকো ক'ব পাৰে তেতিয়া মই দেখিলোঁ যে নহয় এই কথাটো যদি মই কৈ নিদিওঁ নহয় কথাটো বহুতে বেলেগ বেলেগ ভাবিব কাৰণ মই যিখিনি কৰিছিলোঁ অপেনভাৱে কৰিছিলোঁ মোৰ লোকঢাক নাছিলে আৰু যিবিলাক কৰিছিলোঁ মই জুবিনৰ লগত এগ্ৰিমেণ্ট মতে কৰিছিলোঁ বেংকৰ জৰিয়তে লেনদেন হৈছিল কেছত কৰা নাছিলোঁ মই গতিকে সেইকাৰণে মই যেতিয়া মই এজন দুজনৰ পৰা দূৰৰ পৰা কথাবিলাক ভাগি আহি মই শুনিব পালোঁ আৰু সেইকাৰণে মই লগে লগে কৈ দিলোঁ তেতিয়াতো SIT গঠনেই হোৱা নাই এইবিলাক হোৱাই নাই তেতিয়া মই লগে লগে ঘোষণা কৰি দিলোঁ যে মোৰ তাতে 1 কোটিতকৈ অধিক টকা আছে আৰু যিখিনি আছে বেংকৰ জৰিয়তে আছে আৰু এগ্ৰিমেণ্টটো আছে জুবিনে এগ্ৰিমেণ্ট কৰিব বিচৰা নাছিল কিন্তু টেক্সত এইবিলাক ভেজাল হয় কাৰণে মই এগ্ৰিমেণ্ট কৰি জুবিনক মই ৰিকুৱেষ্ট কৰি জোৰ কৰি মই এগ্ৰিমেণ্ট কৰাইছিলোঁ জুবিনে কৈছিলে আমাৰ মাজত কিয় এগ্ৰিমেণ্ট লাগে বোলে বন্ধু এইকাৰণে লাগে কাৰণ এইটো টেক্সৰ দিব লাগে সেইকাৰণে মই এগ্ৰিমেণ্টখন কৰাই ৰাখিছিলোঁ তাৰমানে আৰু সেই এখন এগ্ৰিমেণ্ট সিদ্ধাৰ্থে কোনোবা এটা তেওঁলোকৰ উকিলৰ জৰিয়তে বনাই আনি দিছিলে আৰু সেইখনত আমি চহী কৰি দিছিলোঁ দি পিনে জুবিনকো সেইখনত আমি চহী কৰাই পেলাই যিটো আমাৰ চিষ্টেম সেই চিষ্টেমত আমি তাৰমানে এগ্ৰিমেণ্টখন বনাই ৰাখিছিলোঁ আৰু সেই কপিবিলাক মই SITক জমা দিছোঁ SITক গোটেই হিচাপ পত্ৰখিনি মই ইতিমধ্যে জমা দিছোঁ আৰু এই বিষয়ে গৰিমা শইকীয়াও আশ্বস্ত হৈছে কাৰণ গৰিমা শইকীয়াই আপুনি প্ৰায় তেওঁৰ যিটো এই অনুষ্ঠান 13 দিনীয়া যি অনুষ্ঠান হৈছে আপুনি প্ৰায় প্ৰতিটো দিনতে জুবিন তাত উপস্থিত আছে মই বুলি নহয় আমি সকলো বন্ধুবৰ্গ আছোঁ আমি কৈছোঁ আমি অকল ময়ে সিদিনা চানমাৰীত যি শিল্পীসকলৰ অনুষ্ঠানটো হৈছিল তাত আপুনিও অন্যতম আগ্ৰহী আছিল আমি ফ্ৰেণ্ড এছ'চিয়েশ্যনে আমাৰ গীতা মন্দিৰ ফিল্ডত 18 তাৰিখে আমি পাতিছিলোঁ যিটো জন্ম যিটো আছিল 18 তাৰিখ আৰু 19 তাৰিখে শিল্পীসকলে চানমাৰীত পাতিছিলে আৰু চানমাৰীতো আমি তেওঁলোকৰ লগত পৰোক্ষ হিচাপেও আছিলোঁ মই নিজে উপস্থিত আছিলোঁ তাতে আৰু প্ৰথম জুবিন গাৰ্গৰ জন্মদিন চানমাৰী ফিল্ডত ৰাজহুৱা হিচাপে সেইটো সময় মই আৰু অজয় ফুকন তেতিয়া মোৰ লগত আছিল আৰু কেইজনমান প্ৰথম তেতিয়া ৰাইজে ৰাজহুৱা হিচাপে জুবিন গাৰ্গৰ জন্মদিন পালন কৰা নাছিল প্ৰথম আৰম্ভণিটো আমি কৰিছিলোঁ ডাঙৰকৈ আৰু তেতিয়া মই সমস্ত খৰচ প্ৰায় সংখ্যক সমস্ত বুলি ক'লে ভুল হ'ব আৰু বহুতে দিছে মই তেতিয়া খৰচৰ আগভাগ লৈছিলোঁ আৰু অজয় ফুকনে যথেষ্ট কষ্ট কৰিছিলে মৰুৱাত সংগীত মহোৎসৱৰ অনুষ্ঠান হৈছিল তেতিয়া আপুনি মাঘৰ মাহত বিহু পাতিছিল প্ৰায় 4-5 বাৰ আৰু জুবিন গাৰ্গ 2বাৰ নে 3বাৰ তালৈ আহিছিল আৰু জুবিন গাৰ্গক বঁটা প্ৰদানো কৰা হৈছিল সংগীত মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পী বা শ্ৰেষ্ঠ জনপ্ৰিয় শিল্পীৰ ৰূপত লুইতপৰীয়া সমন্বয় বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল হয় সেইবিলাক এটা বিৰল মুহূৰ্ত কাৰণ শংকৰদেৱ উৎসৱ পথাৰত যিটো জনসমাগম হৈছিল লোৱাৰ আছামত কোনো সংগীত অনুষ্ঠানতে সেনেকুৱা হোৱা নাছিল নামনিত আজিলৈকে দেখা নাই এইটো অসম সংগীত মহোৎসৱ মোৰ নামতো মনত আছে আজি গতিকে এতিয়া কথাটো হৈছে কি সেইবিলাক আমাৰ আগতে স্মৃতি আৰু জুবিনক মানুহে কেনেকৈ ভাল পায় সেইটো জুবিনৰ জীৱিত থাকাতে বিভিন্ন ঠাইত অসমৰ ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইত সেইটো প্ৰমাণ হৈ গৈছে তেওঁ দেখি গৈছে অকল কিছুমান মানুহৰ মৃত্যুৰ পিছতহে সমাগমটো হয় কিন্তু জুবিন জীয়াই থাকোঁতে সেইটো হৈ গৈছে আৰু যিটো পৃথিৱীৰ 44তম মৃত্যুৰ সময়ত সমাগম হ'ল পৃথিৱীৰ ভিতৰত এছিয়া বা ভাৰত নহয় পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰত গতিকে কোনো এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জনাত হয় যিমান সমাগম হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত সেয়া হৈছিল চতুৰ্থ গতিকে তেওঁ দেখি গৈছে তেওঁ আমাক কৈছিলোঁ বহুত কথা কাৰণ বিদেশত যেতিয়া আমি যাওঁ বিভিন্ন মনৰ কথা পাতোঁ বিদেশৰ এই কথাটো কওঁতে মই মনলৈ আহিছে যে জুবিন গাৰ্গৰ সৈতে আপুনি এটা অভিলেখ কৰি থৈ দিছে সেইটো অভিলেখ অৱশ্যে আপোনালোক দুইজনৰ মনৰ মাজতে বা অন্য যিয়ে জানে আপোনাৰ বন্ধুবৰ্গই যে আকাশৰ পৰা আপোনালোকে উৰি তললৈ আহিছিল হয় এইটো চান্তা বৰবৰা বুলি এটা ক্লাব এটা আছে তাত ফ্লাইটত যাব পাৰি তাত দুটা হেৰি থাকে এটা 8000 ফুটৰ পৰা জঁপিয়াই ফ্লাইটেৰে লৈ যায় 8000 ফুট যেতিয়া হ'ব তেতিয়া জঁপিয়াই আৰু এটা আছে 18000 তাৰমানে 18 মাইল তাৰমানে 18 মাইলৰ পৰা আমি জুবিন মই জঁপিয়াইছিলোঁ
আৰু সেইদিনা মই কৈছিলোঁ যে বন্ধু মই আগত যাম তুমি পিছত কৈছি নহয় মই আগত বোলে নহয় মই আগত যাম কিবা হ'লে মোৰ হ'ব লাগিব সেইদিনা জুবিনক পিছত ৰাখি আগত মই জঁপিয়াইছিলোঁ সেই 18,000 ফুটৰ কিন্তু ইমান ওপৰৰ পৰা যে আপুনি জুবিন গাৰ্গটো তেতিয়াওতো সিমান শাৰীৰিকভাৱে সবল বা সুঠাম বা সুস্থ নাছিল নাই তেতিয়া জুবিন গাৰ্গ কোনো মেডিকেল ইছ্যু নাছিলে যিটো তেওঁৰ চিজাৰ হৈছিল তাৰে আগৰ 16 চনত লাগি আছিলে চিজাৰটো এতিয়া হ'ল তেতিয়া তেওঁৰ কোনো বেমাৰ নাছিলে কোনো হস্পিটেলাইজ হোৱা নাছিলে কোনো বেমাৰ নাছিলে তেতিয়া বেমাৰৰ নামটোৱে শুনা নাছিলে তেওঁ আমি জনাত গতিকে সেই তেতিয়াই হৈছিলে সেইটো আমি সেইদিনা আছিলোঁ কিন্তু মূলত চিজাৰ হৈছিল তেওঁ জুবিন গাৰ্গে নিজে কৈ গৈছে যে যদিও মই মদটো খাওঁ তেওঁৰ লিভাৰটো কিন্তু তেওঁ ষ্ট্ৰং হৈ আছিল এইটো 19ত হৈছিলে চিজাৰ আমি 16ত গৈছিলোঁ হয় হয় গতিকে তেতিয়া একো নাছিলে আমি কাণ ৰিভাৰত আমি হেৰি কৰিছিলোঁ বটত উঠি পেলাই সেইটো ডেঞ্জাৰ ৰিভাৰ হয় তাত আমি টোটেল ছেফটি প্ৰভিজন লৈ পিনে তাৰ ফটো ভিডিঅ'বিলাক আছে আমাৰ গতিকে আমি কাণ ৰিভাৰত আমি বট চলাইছিলোঁ গতিকে তেওঁৰ লগত বহুত আমি হেৰি কৰিছিলোঁ আৰু বিদেশৰ যিটো বিলাস ভ্ৰমণ আৰু হয় এই বিলাস প্ৰকৃতিৰ সতে যিটো সংপৃক্ততা প্ৰকৃতিৰ সতে একাত্মতা প্ৰকৃতিৰ যি সজীৱতাৰ সতে উশাহ লৈ আপোনালোকে এই কাম কৰিছিল সেইটো মনত ৰাখিব লগা কথা হয় এইটো পাহৰিব নোৱাৰোঁ তাৰমানে আৰু দুঃসাহসিক অভিযানটো তেওঁৰ এটা খুব নিচা আছিল নহয় নিচা এইবাৰ আমি যোৱা জুলাই মাহত আমাৰ প্লেন আছিলে যি আমানজান জংঘলত যাম তাত আমি কিছুদিন কটাম তাৰপিছত পৃথিৱীৰ শেষ প্ৰান্ত এণ্টাৰ্কটিকাত যাম এমহীয়া আমাৰ এইটো যাত্ৰা আছিলে কিন্তু সেই যাত্ৰাটো নহ'লে এইকাৰণে চিনেমাখনৰ কাৰণে নহ'ল কৈছে ক'লে এইবাৰ আমি এইটো পষ্টপন কৰিলোঁ আমি পিছত যাম এই অহা ডিচেম্বৰৰ 22 তাৰিখৰ পৰা আমাৰ এটা যাত্ৰা আছিলে নৰ্থ ইষ্ট আমাৰ আমেৰিকাৰ যিজন বন্ধু শ্ৰমিক দত্ত তেওঁ এতিয়াও আহিব আমাৰ গুৱাহাটীৰ 23 তাৰিখে আহিব 23 ডিচেম্বৰত গতিকে আমি নৰ্থ ইষ্ট ঘূৰিম বুলি এটা প্লেনিং এটা আছিলে আৰু অহা জুন মাহত যিটো বিশ্বকাপ ফুটবল এমহীয়া আমাৰ যাত্ৰা এটা প্লেন আছিলে 3খন দেশতে আমি মেক্সিকো কানাডা আৰু আমেৰিকা 3খন দেশতে আমি গাড়ীৰে আমি ফুৰিবলৈ যোৱা কথা আছিল খেল চাম আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিম এইখিনি আমাৰ প্লেনিং আছিলে কিন্তু দুৰ্ভাগ্য চিৰকাললৈ চিৰদিনলৈ সেইটো এটা সপোন হৈ ৰ'ল জুবিন গাৰ্গ গুচি গ'ল জুবিন গাৰ্গক হত্যা কৰা হ'ল এতিয়া হত্যাকাৰীৰ প্ৰাণদণ্ডটোৱে হ'ল আমাৰ সকলোৰে অভিপ্সা বা আমাৰ সকলোৰে ইচ্ছা মই আচৰিত হৈছোঁ এটা কথা যিটো সিদ্ধাৰ্থই এটা সময়ত জুবিনৰ গাত ধৰি এনেকুৱাকৈ কান্দে যে দাদা আমাক নেৰিব আপুনি আমাৰ জীৱনৰ প্ৰাণ আমাৰ অমুক আমাৰ এইটো আমাৰ সেইটো আৰু শেখৰজ্যোতি গোস্বামীয়ে যি টাইপ কয় যি দাদাই শেষলৈকে আমাক নেৰিলে অমুক কৰিলে এইটো কৰিলে সেইটো কৰিলে আৰু তেওঁৰ ভাইক সন্দীপন গাৰ্গ তেওঁ এটা উচ্চপদস্থ আৰক্ষী বিষয়া তেওঁৰ সন্মুখত সেই সাগৰত 30-40 ফুট গভীৰতাত যেনেকৈ সাঁতুৰিব দি তেওঁলোকে যিটো এটা ৰোমাঞ্চকৰ মুহূৰ্ত উপভোগ কৰি থাকিল আনন্দ উল্লাসত ভাগি থাকিল আৰু যিকেইটা ননচেন্স বুলি কওঁ মই ননচেন্সতকৈ যদি ওপৰত কিবা ভাষা আছে মই হয়তো ষ্টুডিঅ'ত কোৱাটো উচিত নহয় গতিকে যিখিনি আমাৰ প্ৰবাসী অসমীয়া তাত আছিল লগত গৈছিল তেওঁলোকে এটা ননচেন্সৰ ওপৰত বুলি ক'ব লাগিব আৰু তাৰমানে অসভ্য মানসিকতা তেওঁলোকে যিটো চাই থাকিল সেইটো তাৰমানে সেই ভিডিঅ'টো দেখিলেই তাৰমানে গোটেইখিনি মানুহক তাৰমানে কি কৰি দিম তাৰমানে আমাৰ তাৰমানে জুই জ্বলি উঠে সেই যেতিয়া ভিডিঅ'টো দেখোঁ নহয় জুই জ্বলি উঠে তাৰমানে আৰু শেষত তেওঁলোকে যিটো ভিডিঅ' এনেকুৱা লাগে আপোনাৰ যে সিহঁতক যেন মুচুৰি পেলাম একদম এইটো তাৰমানে আপোনাৰ প্ৰিয় বন্ধুক লৈ যোৱাৰ মূল মানুহকেইজন সিদ্ধাৰ্থক কেন্দ্ৰ কৰি তেওঁলোক সিহঁতে কাৰণ ৰাতি ড্ৰিংকছ কৰিছে আৰু ৰাতি ড্ৰিংকছ কৰিলে মানুহটোৱে দিনটো শুই থাকে ৰাতিপুৱা উঠাই পিনে লৈ গৈছে গাড়ীত ড্ৰিংকছ কৰাইছে বটত ড্ৰিংকছ কৰাইছে আৰু উইদাউট জেকেট তেওঁক দিবই নালাগিছিল দিছে গতিকে এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে কি কয় কি নকয় নাজানো তাত থকা গোটেইকেইটা সমানে দোষী কম বেছি পৰিমাণে তাৰমানে কোনোবাই বেছি কোনোবাই কম তাতে তাৰমানে এজনো তাৰমানে নিৰ্দোষী মোৰ চকুত নহয় তাৰমানে প্ৰিয় দৰ্শক এই কথাটো মনত ৰাখিছেনে আপোনালোকে নিশ্চিতভাৱে যে বংকিম মেধিয়ে কৈছে
সেই নিশাটোত যিসকল আছিল আৰু যিসকলে বোটত আছিল প্ৰত্যেকগৰাকীয়ে অপৰাধী আৰু এই অপৰাধৰ মূল যিটো উৎস বা মূল মাষ্টাৰ মাইণ্ড সেইটো হ'ল সিদ্ধাৰ্থ গতিকে যিজন বংকিম মেধিৰ সৈতে জুবিন গাৰ্গে জীৱনৰ বহুত সুন্দৰ পল অনুপল পাৰ কৰিছে জীৱনৰ বহুত মধুৰতম ক্ষণ পাৰ কৰিছে বিদেশৰ অৰঙে দৰঙে ভ্ৰমিছে ১৮,০০০ ফুটৰ পৰা তললৈ নিৰ্বিঘ্নে নামি আহিছে জপিয়াই সেয়া সেই জপিয়া যে জপিয়াটোৰো কি হ'ল আপোনালোকৰ সম্পূৰ্ণভাৱে পিঠিত পেৰাচুট থাকে আৰু পেৰাচুটটো দি তাৰমানে পেৰাচুট আগতে নুখুলে এনে যেনেকৈ চৰাই নামি আহে হাত মেলি এনেকৈ নামি আহিব লাগে আৰু এটা সময়ত পেৰাচুটটো খুলি যায় আৰু পেৰাচুটটো যদি নুখুলে তেতিয়াহ'লে তাৰমানে ইজ দ্য ডেথ জানিব যে তেওঁ উভতি নাহে আৰু কিন্তু তাত 100% প্ৰটেকশ্যন থাকে তাত উইল কৰি লিখিও দিব লাগে আৰু তেওঁলোকে মেডিকেল চেকআপ এটা কৰে কাৰোবাৰ যদি অসুখ বিসুখ আছে বা হাৰ্টৰ প্ৰব্লেম আছে তেনেকুৱা মানুহক তাত হেৰি কৰিব নিদিয়ে তাৰমানে জপিয়াব নিদিয়ে তাৰমানে গতিকে আমি 4জন গৈছিলোঁ এজনটোৰ অলপ চুগাৰ প্ৰব্লেম আছে জয়ন্ত জপিও নাছিলে শ্ৰমিকো জপিও নাছিলে আমি দুজন তাৰ পৰা ১৮,০০০ ফুটৰ পৰা আমি দুজন জপিয়াইছিলোঁ তাৰমানে আৰু সেইটো এটা ফুল প্ৰটেক্টেড হয় কিন্তু আৰু ভাগ্যই কিবা যদি বেয়া কৰে সেইটো আৰু নাজানো আৰু সেইটো আমেৰিকা চাৰ্টিফাইড হয় তাৰমানে আমি শুনিবলৈ পাইছোঁ যে অনাগত সময়ত নলবাৰী ডিষ্ট্ৰিক্ট ফ্ৰেণ্ডছ এছ'চিয়েশ্যনৰ আপুনি সভাপতি আপোনালোকে এটা প্ৰতিমূৰ্তি নলবাৰীৰ মায়াবিনী যি ক্ষেত্ৰ নগৰত 8 বিঘা মাটিৰ যি বন উদ্যান তাত মাননীয় মন্ত্ৰী মহোদয়ৰ সৈতে একেলগে লগ লাগি সেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটা বনোৱাৰ পৰিকল্পনা আছে হয় এইটো ফ্ৰেণ্ড এছ'চিয়েশ্যনৰ সভাপতি আৰু ফ্ৰেণ্ড এছ'চিয়েশ্যনৰ যিখন মিটিং হৈছিলে সেইদিনা মই মিটিঙত নাছিলোঁ যদিও ফ্ৰেণ্ড এছ'চিয়েশ্যনৰ বাকী সতীৰ্থবৃন্দই যিটো সিদ্ধান্ত লৈছে মই সহমত প্ৰকাশ কৰিছোঁ আৰু আমি সকলোৱে নলবাৰীবাসী ৰাইজে একত্ৰিত হৈ জুবিনক জীয়াই যোনে যি দিয়ে নিদিয়ে যিয়ে নহওক আমি চবকে আশা কৰিছোঁ আহ্বান জনাইছোঁ মুক্ত হস্তে সকলোৱে আগবাঢ়ি আহক আৰু জুবিনক আমি আমাৰ মাজত জীয়াই ৰাখি সদায় যাতে তেওঁক স্মৰণ কৰিব পাৰোঁ আৰু তেওঁৰ যিখিনি কৰ্মৰাজি তাক যাতে অনুসৰণ কৰিব পাৰোঁ প্ৰতিদিনে যদি আমি এটাও যদি কাম কৰি যাওঁ যে জুবিনে কৈছিলে যি নিজে সুখ লোৱাৰ আগতে আনক সুখ দিয়া আনক দুখী কৰি নিজে সুখী নহ'বা গতিকে আমি ৰাতিপুৱা ঘৰৰ পৰা ওলাৰ আগত যদি এই কথা এষাৰ আমি ভাবি ওলাওঁ যি মই আজিৰ দিনটোত কাকো দুখ নিদিওঁ কাৰণ আনক দুখ দিয়া মানে মই দুখী হোৱা মন্দিৰত যোৱাৰ আগতে অসহায়ক সহায় কৰা অসহায়ক যদি সহায় নকৰাকৈ মন্দিৰত আমি যিয়ে পূজা নিদিওঁ সেই পূজা অৰ্থহীন গতিকে জুবিনে এইবিলাক কথা আমাক কৈ গৈছিল জুবিনে কৈছিলে কৰ্ম কৰা আগুৱাই যোৱা হিন্দীৰ এটা প্ৰবচন আছে যে কিছি ভি আত্মা কো ইতনা দুখ মত দো কি পৰমাত্মা দুখী হৈ যায় এইটো কথা জুবিন গাৰ্গে বিশ্বাস কৰিছিল হয় আৰু কৰ্মৰ জৰিয়তে মানুহক প্ৰতিষ্ঠা কৰিব দিছিল তুমি ভাল কাম কৰা আগুৱাই যা আনকো ভাল কাম কৰিবলৈ আদৰ্শ দিয়া আগুৱাই লৈ যা এইটোৱে আছিল জুবিনৰ মন্ত্ৰ তে জুবিনৰ ক্ষেত্ৰত প্ৰতিদিনে যদি এটা শব্দ আমি উচ্চাৰণ কৰি দিনটো পাৰ কৰোঁ সমাজখনৰ দিনক দিনে ভাল হ'ব বুলি মই ভাবোঁ কাৰণ জুবিনৰ কৰ্মই মেইন আছিল ধৰ্ম আৰু সেইকাৰণে যি সোণাপুৰৰ যি সমাধি ক্ষেত্ৰ সেয়া এক ঐতিহ্যলৈ ৰূপান্তৰ হৈছে সেয়া এক উপাসনাথলীলৈ পবিত্ৰ উপাসনাথলীলৈ ৰূপান্তৰ হয় উপাসনাথলীলৈ ৰূপান্তৰ হওক মানুহে আহক তেওঁক শ্ৰদ্ধাজনক সেৱাজনক সেইটো খুব ভাল কথা কিন্তু জুবিনৰ এই কথাবিলাক যদি আমি নামানো জুবিনৰ এই কথাবিলাক যদি আমি মানি ফেলে দিন জুবিনেতো অনেক কথাই কৈ গৈছে তেওঁৰ জীৱনৰ বাণী গতিকে যোনে যিটো পাৰে সেইটো মানিব লাগে মোৰ কথা হৈছে এইটো কাৰণ তেওঁক চাকিঘৰ জ্বলাই থাকিলেওতো হ'ব তেওঁৰ যদি কৰ্মৰাজি যদি আমি মানি নলওঁ গতিকে তেওঁৰ কৰ্মৰাজি ভালখিনি মানি লওক কিবা যদি বেয়া আছে সেইখিনি বাদ দিয়ক মানুহে মানুহক সহায় কৰিব লাগে এইটো বেয়া কথা নহয় মন্দিৰত পূজা কৰাৰ আগতে অসহায়ক সহায় কৰা এইটো বেয়া কথা নহয় নিজৰ কৰ্মৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰা সেইটো বেয়া কথা নহয় গতিকে এনেকুৱা ধৰণৰ তেওঁ যিবিলাক কথাবিলাক কৈ গৈছিল সেই কথাবিলাক যদি আমি প্ৰত্যেক দিনে যদি স্মৰণ কৰি যদি আমি আগবঢ়াই যাওঁ প্ৰতিজন মানুহে এদিন নহয় এদিন সফল হ'ব বুলি মই আশাবাদী
আপুনি বৃন্দাবন থিয়েটাৰৰ তৰফৰ পৰা গুৰুজী আদ্য শৰ্মা বঁটা দি আহিছে শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত প্ৰতি বছৰতে আৰু এই বছৰ আপুনি জুবিন গাৰ্গৰ এটা সুন্দৰ প্ৰতিমূৰ্তি বনাই নলবাৰীৰ ৰাসত স্থাপন কৰা নুৰুদ্দিন আহমেদক গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰিছে তাৰ মূল কাৰক কিন্তু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো হয় আৰু নুৰুদ্দিন দা এনে এজন মানুহ এনে এজন কলাকাৰ আৰু আমাৰ নলবাৰীৰে গৌৰৱ আৰু তেওঁ নলবাৰীক পাৰিব পৰা নাই তেওঁ এজন মাটিৰ মানুহ গতিকে তাৰ উপৰিও নলবাৰী হৰি মন্দিৰৰ ক্ষেত্ৰতে হওক বা নলবাৰী জিলাতে হওক বা অসমতে হওক তেওঁৰ যিটো চিত্ৰকলা সেইটো আমি সকলোৱে সন্মান জনাব লাগিব আৰু তেওঁ এজন নিৰহংকাৰী মানুহ তেওঁৰ কোনো একদম নিৰভিমানী নিৰহংকাৰী সেইকাৰণে তেওঁক আমি বঁটাটো দিয়াৰ ক্ষেত্ৰত আপোনাৰ যিখিনি অৰিহণা মাননীয় মন্ত্ৰী মহোদয়ৰ যিখিনি সহযোগিতা আৰু নলবাৰী হৰি মন্দিৰ তথা ৰাজ কমিটিৰ যিখিনি সহায় সহযোগ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে গুৰুজী আদ্য শৰ্মা বঁটাটো যি মই বা বৃন্দাবন পৰিয়ালে যি দিয়াৰ নলবাৰী ৰাসত যি সৌভাগ্য ঘটিছে তাৰ বাবে হৰি মন্দিৰ কমিটি ৰাজ কমিটি তথা নলবাৰীবাসী ৰাইজক মই চিৰনমস্য সেইদিনা এই কথা হৰেণ হালৈ ৰাজহুৱাকে কৈছে যে 2016 চনত যেতিয়া জুবিন গাৰ্গ আহিছিল প্ৰথম সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে আপুনি নগদ 50,000 টকাৰে সহায়টো কৰিছিলেই লগতে জুবিন গাৰ্গৰ সেই অনুষ্ঠানটোৰ পইচাখিনি বাকী ৰাখিছিল সিদ্ধাৰ্থই যদিও উৎপাত কৰিছিল আপোনাৰ ধমকত আৰু জুবিন গাৰ্গে আপোনাৰ থকা মৰমৰ বাবে সেই পইচা কিছু বহুত পিছত দিয়া হৈছিল হয় জুবিনে তাৰমানে মই বুলি ক'লে পইচাৰ হিচাপ কৰা নাছিলে তাৰমানে সেই বিশ্বাসটো জুবিনৰ আছিলে আৰু সিদ্ধাৰ্থ সেইদিনা অহা ল'ৰা কাৰণ সিদ্ধাৰ্থ আমাতকৈ যথেষ্ট সৰু জুবিন মোৰ বন্ধু বা পৰিয়াল গতিকে তাতে মই সিদ্ধাৰ্থক অন্তৰ্ভুক্ত কৰিব নিবিচাৰোঁ সিদ্ধাৰ্থ ইজ কৰ্মচাৰী তেওঁ কৰ্মচাৰী গতিকে কৰ্মচাৰী আৰু পৰিয়াল একে হ'ব নোৱাৰে কৰ্মচাৰীৰ মৰম বেলেগ পৰিয়ালৰ মৰম বেলেগ কৰ্মচাৰীক মই বেয়া বুলি নকওঁ কিন্তু কৰ্মচাৰীৰ ঠাই এটা বেলেগ পৰিয়ালৰ ঠাই এটা বেলেগ বন্ধুৰ ঠাই এটা বেলেগ আৰু গতিকে আৰু হৰি মন্দিৰৰ সকলো আজি স্বৰ্গগামী হ'ল শ্ৰদ্ধাৰ চন্দ্ৰ কলিতাদেৱ তেখেতৰ ঘৰত আমি সুন্দৰভাৱে বহি যি নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ নৈশ আহাৰ গ্ৰহণ কৰিছিলোঁ যেতিয়া মানে জুবিনে ক'তো খায় কিছু বাটত নাখায় বুলি ক'লে মোৰ কথাটো ভুল হ'ব কিন্তু বিশেষভাৱে নলবাৰীত অহাৰ লগে লগে মই থকা ঠাইত জুবিনে সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰে সেইটোৱে যথেষ্ট মোৰ এটা মনত ভাল লাগে তাৰমানে যেতিয়া মানে জুবিনে যি আমাৰ মানুহখিনিক যি অতি মৰমেৰে বা আমাক অতি মৰমেৰে চাই সেইটো নিজে আনন্দ পাওঁ কিন্তু কি হ'ব আজি সেই আনন্দ নাইকিয়া হয় সেইটো আপোনাকে শ্ৰেয় দিছোঁ যে সেইদিনাৰ ডাইনিঙত আমি একেলগে বহি ভাত খাইছিলোঁ চন্দ্ৰকল টেখুৰা মই জুবিন গাৰ্গ মনোজ চৌধুৰী ডাঙৰীয়া হৰেণ হালৈ আপুনি সেই দিনটো সঁচাকৈ আমাৰ বাবে এটা বৰ আনন্দৰ দিন আছিল কিন্তু সিমানেই এতিয়া বৰ্তমানৰ বাবে বেদনা গধুৰ যে সেই জুবিন এতিয়া আমাৰ ভাৱত কায়িকভাৱে নাই হয় আমাৰ ভাৱত যদি কায়িকভাৱেও নাই প্ৰতিটো মুহূৰ্ততে আমি জুবিনক আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু জুবিন অবিহনে তাৰমানে যেনেকৈ মাক দেউতাক হেৰালে ল'ৰা ছোৱালী যেনেকৈ এটা নিঃসহাৰা হয় আজি জুবিনক হেৰাই আমি তেনেকুৱা হৈছোঁ গতিকে মোৰ জীৱনকালত মই কৈয়ে গৈছোঁ আগৰ চেনেলতো যি মই স্কুল বা মা দেউতাৰ পৰা যিখিনি শিকা নাছিলোঁ সেইখিনি জুবিনৰ পৰা শিকিছিলোঁ জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে যিহেতু জুবিন গাৰ্গ নাই ভ্ৰাম্যমানত তেওঁৰ গান নাথাকে বৃন্দাবন থিয়েটাৰ আপুনি কৰিবনে অহা বছৰ হয় বৃন্দাবন থিয়েটাৰ অহা বছৰ সুন্দৰভাৱে কৰাৰ কাৰণে আৰু জুবিনৰ বাবে কি কৰিব যে সেইটো আমি প্লেনিং কৰি আছোঁ আৰু মানে প্ৰত্যেকটো পেণ্ডেলতে যাতে জুবিন আৰু প্লেনিং কৰি আছোঁ কাৰণ আমি বহুত মানুহে আৱেগিকভাৱে কিছুমান কৰি দিওঁ পিছত সেইটো কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ গতিকে জুবিনৰ ক্ষেত্ৰত মই আগতে এটা ঘোষণা কৰিছোঁ সেইদিনা আমাৰ সদৌ অসম প্ৰযোজক সন্থাৰ যিটো জুবিন স্মৰণ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিলে যি আমি এখন ভ্ৰাম্যমাণ থিয়েটাৰ আৰু জুবিন সম্পৰ্কে আমি এখন গ্ৰন্থ প্ৰস্তুত কৰিম অহা ৰাসত সেইখন মুকলি কৰিম সেইটোতো আমাৰ সকলোৰে সহযোগিতাত সেইটো হ'বই আৰু জুবিনক যেনেকৈ আজি গুৰুজী আদ্য শৰ্মা বঁটাৰ জৰিয়তে গুৰুজীৰ নাম আমি স্মৰণ কৰি আছোঁ একোজন শিল্পীক আমি শ্ৰদ্ধা জনাই আছোঁ বা সন্মান জনাই আছোঁ ঠিক তেনেকৈ জুবিনৰ ক্ষেত্ৰতো আমি
সকলো বন্ধুই মিলি তাত বৃন্দাবন থিয়েটাৰ বংকিম মেধি পৰিয়ালৰ সম্পূৰ্ণ সহযোগ থাকিব একদম কিন্তু সকলো লগ লাগি পেলাই পৃথিৱী ভিত্তিত কাৰণ কিয় জুবিনক মই এটা সৰু ঠাইত ৰাখিব মণ্ডলৰ ভিতৰত মই ৰাখিব বিচৰা নাই গতিকে আমাৰ এটা গ্ৰুপ এটা তৈয়াৰ হৈছে জুবিন হেৰিটেজ চেণ্টাৰ বুলি গতিকে সেইটো গোটেই পৃথিৱীৰ মানুহ থাকিব অকল অসম নহয় অসমৰ মানুহ থাকিব পৃথিৱীৰ সকলো মানুহ জড়িত হৈ মানে আন্তৰ্জাতিক প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ আমি এটা প্লেনিং ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু তাত বিভিন্ন মানুহে পৰামৰ্শ সহায় সহযোগ আমাক কৰি আছে আৰু এই SITয়ে কি ৰিপৰ্ট দিয়ে ন্যায় কি পায় কি নাপায় সেই কথাখিনিলৈকে আমি সকলোৱে লক্ষ্য আৰু অপেক্ষা কৰি আছোঁ কাৰণ এতিয়া সকলোৰ ঊৰ্ধত আমাৰ এইটো ন্যায় ব্যৱস্থাটো জাষ্টিছ ফৰ জুবিন এইটো আমাৰ ঊৰ্ধত গতিকে ইয়াৰ তলত একো হ'ব নোৱাৰে গতিকে এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আমি যিহেতু ফৰ্মখন হেৰিটো গঠন কৰিছোঁ গতিকে সেইটো পৰ্যায়ক্ৰমে সেইটো তাৰমানে আমি কৰি নিম কিন্তু এইটো শেষ হোৱাৰ পিছত বহুত বহুত ধন্যবাদ বংকিম মেধি ডাঙৰীয়া গণেশ ৰায় মেধি আজি আমি আপোনাৰ সৈতে কৰা পডকাষ্টটোত আমাৰ মূল লক্ষ্য জুবিন গাৰ্গৰ চৰ্চা আৰু জুবিন গাৰ্গৰ সৈতে আপোনাৰ যি সান্নিধ্যৰ সুবাস যি বিমল অনুভূতি আজি অসমৰ দৰ্শকে সেয়া এটা বহুত অধ্যায় জনা নাছিল যে 18,000 উচ্চতাৰ পৰা আপোনালোকে তললৈ পেৰাচুটলৈ আহিছিল জুবিন গাৰ্গে মেছিৰ অনুষ্ঠানত যেতিয়া দেখা পাইছিল মেছিয়ে হাৰিছিল সিদিনা কান্দনত তেওঁ বেছিকৈ ভাগি পৰিছিল তাৰপিছত আকৌ তেওঁ যেতিয়া কাটাৰত মেছিয়ে গ'ল দিছিল সিদিনা তেওঁ আৰু আনন্দৰ উল্লাস কৰিছিল সেইদিনাটো আৰু এটা বেলেগ মুহূৰ্ত আছিল জীৱনত মই সেনেকুৱা গালি খুৱাই পোৱা নাছিলোঁ সেইটো কথা ক'লে ৰাইজে মোক ভালে পায় না বেয়া পায় সেইদিনা আমি যেতিয়া খেল চাই আহিছিলোঁ মোৰ সেইদিনা এটা জীৱনত অভিজ্ঞতা হৈছিল এই যি হকা টানে নহয় মই সেই হকাটো খাইছিলোঁ জুবিনৰ লগত মই সেইটো খাই পোৱা নাছিলোঁ জীৱনত তাৰ মানুহবিলাকে সেই কি কয় এইটো হকা এনেকৈ যে টানে আমাৰ টাংঘৰ চিলিমৰ কি বুলি কয় এইটো পানী যি থাকে সেইটো খাইছিলোঁ খাই পিনে আমি আহিলোঁ বাৰ এখনত সোমাই পিনে তাত আৰু লাইচেঞ্চ তাৰ লোকেল মানুহে বাৰত ড্ৰিংকছ কৰিব নোৱাৰে তাৰমানে বাহিৰৰ মানুহ ফৰেন মানুহে পাৰে তাত নিয়ম আছে গতিকে তাত দুপেক মদ খাই পিনে গোটেইখিনি আমি আহিলোঁ আহি পেলাই আমি যিটো পৰিয়ালত আছিলোঁ হেমেন চেতিয়া তেওঁলোকৰ ঘৰত 5 নে 6 দিন আছিলোঁ আমি জুবিন মই জয়ন্ত সেইদিনা আহি থাকোঁতে ক'লে যি ড্ৰিংকছ আছে তেনে বোলে ড্ৰিংকছ আছে খাব বোলা আহিলোঁ আহি পেলাই আমি টেবুলত বহিলোঁ তেতিয়া ৰাতি বোধহয় 11-12মান বাজিছিল অনুমান তাৰপিছত হেমেনে ক'লে যি বংকিম দা এই গোটেই বটলটো দিম নে বোলে দিয়া খালে অসুবিধা নহয় বোলে খাওক দিয়াছোঁ চাওঁ তেতিয়া মই ৱাইন খাওঁ তেতিয়া জুবিনেতো মই আগতে কৈছোঁ যে এঠাইত বহি নাথাকে তে হেমেনে বটলটো ওলাই দি পিনে চিন্তা কৰিছে বোলে চিন্তা নকৰিবা এইটোৰ ব্যৱস্থা মই কৰিম তে সেই বুলি সেই বটলটোৰ আধাতকৈ মই বেছি নাইকিয়া কৰি পেলাইছোঁ হেমেনকো খুৱাইছোঁ পেলাইও দিছোঁ মই ৱাইন খাইছোঁ যেতিয়া জুবিন গাৰ্গৰ পোহৰ হৈছে নিচা হোৱা নাই তেতিয়া জুবিনে মোক বহুত টানকৈ ধৰিছে তুমি কেতিয়া মদাপী হ'লা মই বোলো মই মদাপী হোৱা নাই মই ৱাইন খাইছোঁ মোৰ কেলে নিচা হোৱা নাই বটল শেষ তুমি বটল আনা মই বোলো ইয়াতে বটল নাপায় নহয় বটল কেনেকৈ পাব ইয়াতে লাইচেঞ্চ লাগে তুমি নাজানা নেকি তাত লাইচেঞ্চ থকা মানুহে ড্ৰিংকছ কিনিব পাৰে লাইচেঞ্চ নাথাকিলে নোৱাৰে তাত গতিকে ইয়াতে কেনেকৈ পাব তাৰপিছত মোক কিবা কিবি গোটেই গালি ধৰিলে মই বোলে তুমি যি কৰা এতিয়া পোহৰ হৈছে মই অলপ খোজকাঢ়ি শুম যি কৰা তুমি হেমেনক কৈছোঁ কিবাকৈ নিপিনে তুমি খুৱাই দিয়া তাৰমানে গতিকে জুবিনক আমি সেনেকৈ মৰমৰ চকুৰে কেনেকৈ মদৰ পৰা বচাই ৰাখিছিলোঁ তাৰমানে সেইটো হেমেন চেতিয়াৰ পৰিয়ালে এতিয়াও ক'ব তাৰমানে সেয়াই মানুহ ভেদে মন সিদ্ধাৰ্থ যিমান পাৰি খুৱাইছিল আপুনি যিমান পাৰি বচাইছিল যাতে জুবিন গাৰ্গ জীয়াই থাকি দীৰ্ঘকাললৈ জুবিন গাৰ্গ দীৰ্ঘকাললৈ জীয়াই থাকিব লাগিছিল আৰু সৃষ্টিৰ শলিতাৰে পোহৰ কৰিব লাগিছিল অসমখন আলোকিত কৰিব লাগিছিল সমগ্ৰ বিশ্ব কিন্তু আমি এটা দুৰ্ভাগ্য জাতি যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই থাকিল প্ৰিয় দৰ্শক আজি এই পডকাষ্টত কক্ষপথ বিশেষ অনুষ্ঠানলৈ গণেশ ৰায় মেধি আহিছিল তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যি আমি চৰ্চা কৰিলোঁ আৰু তাৰ লগে লগে যি নতুন তথ্য আপোনালোকে জানিবলৈ পায় চাই থাকিব অসম টাইম চাই থাকিব
নলবাৰী টাইম অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান ডাঙৰীয়া পৰিচালন সম্পাদক হিচাপে আছে কমলেশ শৰ্মা ডাঙৰীয়া আৰু আমি অনুষ্ঠান বিশ্লেষক বা অনুষ্ঠান পৰিৱেশক হিচাপে ইয়াত সংযুক্ত হৈ আছোঁ সম্পাদনা উপদেষ্টা হৈ আজি মাননীয় বংকিম মেধিৰ সৈতে এইদৰে কথা পাতি আমি অত্যন্ত উৎসাহিত বংকিম মেধি ডাঙৰীয়া নিশ্চিতভাৱে আপুনি অসম টাইমলৈ সেই আনন্দিত হৈছে হয় নিশ্চয় কথাখিনি ক'ব পাৰি কিছু পৰিমাণে যদিও আনন্দিত হৈছোঁ জুবিনৰ কথা যেতিয়ালৈ অত্যন্ত দুখ লাগে সেই বিষাদ অনুভৱটো আমাৰ থাকিব মানে আমি পাহৰিব নোৱাৰোঁ যিমানে চৰ্চা কৰোঁ দুখটো ইমানে আহে যা নহওক আমি এতিয়া এটাই বিচাৰোঁ যি ন্যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো ঘোষণা কৰিছে যি জুবিনৰ আমাক ন্যায় লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায় বিচাৰিছে প্ৰতিগৰাকী বিৰোধী বিধায়কে ন্যায় বিচাৰিছে অসমৰ 3,40,00,000 মানুহে ন্যায় বিচাৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে ন্যায় বিচাৰিছে যে জুবিন গাৰ্গক ভাল পাইছিল আৰু জুবিন গাৰ্গক ভাল নোপোৱা মানুহ সমগ্ৰ বিশ্বতে নাই তেওঁ যিহেতু বিশ্ব নাগৰিকলৈ ৰূপান্তৰ হ'ল গতিকে আমি আশা কৰিম জুবিন গাৰ্গৰ হত্যাকাৰীৰ অচিৰেই কাঠগড়াত ওলমিব লাগিব আৰু তেওঁৰ কাঠগড়াত থিয় দিয়াই নহয় ফাঁচি কাঠত ওলমোৱাৰ বাবে আমাৰ ঈশ্বৰৰ প্ৰতি কৰুণা প্ৰাৰ্থনা থাকিব হয় ধন্যবাদ জনাইছোঁ আজি মনৰ কথাখিনি কোৱাৰ বাবে আপোনালোকে যি সুবিধাখন দিলে আপোনাৰ লগতে মই অসম টাইমৰ পৰিয়ালৰ প্ৰতিগৰাকী সন্মানীয় ব্যক্তিকে সাংবাদিককে মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আশাৰ কথা আজিলৈকে কৈ আছে জুবিনে ন্যায় দিয়া হ'বই জুবিনে ন্যায় পাবই আৰু সেই আশাৰে আমি 8 তাৰিখলৈকে অপেক্ষা কৰি আছোঁ প্ৰতিজন জুবিন সেৱক জুবিন অনুৰাগীয়ে বহুত বহুত ধন্যবাদ আজিলৈ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ